আজি নাওবৈচা লুথুৰৰ এই বৈকুণ্ঠপুৰীত উপস্থিত হোৱা সবাৰ চৰণত আমি প্ৰণিপাত নিবেদন কৰিছোঁগৈ আৰু এয়া উপনিষদৰ সাৰ বেদান্তৰ সাৰ গীতা আমাৰ সনাতন বৈদিক যি জীৱন ধাৰা যি জীৱন শৈলী কেনেকৈ আমি জীৱনটো অতিবাহিত কৰিম অকৰ্ম বিকৰ্মৰ পৰা কেনেকৈ আঁতৰি থাকিম সৎকৰ্মত কেনেকৈ প্ৰবৃত্ত হ'ম অসৎ কৰ্মৰ পৰা কেনেকৈ নিবৃত্ত হ'ম তাৰ পদ্ধতিটোৱে হ'ল গীতা গীতানো কি আৰু তাকেই আধা ঘণ্টা আগত আমাৰ গোলাপ বাবজানে আপোনালোকক প্ৰাৰ্থনাত আবৃত্তি কৰি শুনালে আপোনালোকে হয়তো মন দিলে মই আকৌ ৰিপিট কৰিব ওলাইছোঁগৈ সংস্কৃতত এইখিনি আছেগৈ আমি অসমীয়ালৈকে তৰ্জমা কৰিছোঁ ওম পাർത്থায় प्रतिबुदितं भगवत नारायण स्वयं व्यासेन ग्रथित पुराणमुनिना मध्ये महाभारतम् अद्वैत अमृतवर्षिणीं भगवतीमष्टद्वसाधायिनीम् अम्ब तमन स्वन्दध्वामि भवद्गीते भवद्वेषिणीं नमस्तुते व्यास बीसालबुद्धिफुल्लारविन्दाय पत्रनेत्रः येन तया भारत तैलपुण्यं प्रज्वलित ज्ञानमय प्रदीपाः किनु कले बार प्रथम श्लोकटुत ओम शब्द ब्रह्मणे आरम्भ হৈছে पार्थाय प्रतिबुदितम भगवता नारायणन स्वयं कुरुक्षेत्र युद्धर प्रथम दिनाखनेই विपरीत पक्षत নিজৰ आत्मीय स्वजनक देखि मध्यम पांडव कुंती नंदन पार्थ पृथार पुत्र कारण अर्जुनक पार्थ বুলি কৈছে হতাশ হৈছে কিয় হতাশ হৈছেগে যে বিপৰীত পক্ষত দুৰ্যোধনৰ হৈ যুঁজ কৰিবলৈকে খুৰা জেঠা মহা পেহা খুলখালি ভতিজা ইত্যাদি দেখিছেগে আৰু তেতিয়া তেওঁ হতাশ হৈ পৰিছে যুদ্ধ ক্ষেত্ৰত হতাশ হৈ পৰা ধনুকৰ এৰি দিয়া অৰ্জুনক পুনৰ কৰ্তব্যবোধ দিয়াবলৈকে হতাশ অৰ্জুনক প্ৰবোধ দিবলৈকে নিষ্ঠাবোধ দায়িত্ববোধ জগাই দিবলৈকে যি বাক্যৰ সহায় ললেগে সেয়াই গীতা আৰু এই গীতাখন আমি ক'ত পাম কি বুলি দিছেগে ব্যাসেন গ্ৰথিত পুৰাণায় মুনিনা মধ্যে মহাভাৰতম অদ্বৈত অমৃতবৰ্ষিণীম ভাগৱতমস্বদশাধায়িনীম ব্যাসৰ দ্বাৰা ৰচনা কৰা মহাকাব্য হ'ল মহাভাৰত মহাভাৰতৰ খণ্ডবোৰক পৰ্ব বুলি কোৱা হয় ভীষ্ম পৰ্ব কৰ্ণ পৰ্ব উদ্যোগ পৰ্ব যুদ্ধ পৰ্ব শান্তি পৰ্ব এনেদৰে পৰ্ব আৰু মহাভাৰতৰ এটা ডাঙৰ খণ্ড বা পৰ্বৰ নাম হ'ল ভীষ্ম পৰ্ব ভীষ্ম পৰ্বৰ 21 নম্বৰ অধ্যায়ৰ পৰা 38 নম্বৰ অধ্যায়লৈকে এই 18টা অধ্যায়ৰে গীতা শ্ৰীমদ ভাগৱত মূল গীতাখনৰ সূচীপত্ৰ চালে আপোনালোকে 18টা অধ্যায় পাব प्रथम বিষাদ যুগ प्रतिपक्षत মৰমৰ আপোন মানুহবোৰ দেখি অৰ্জুনৰ মনত দুখ আহিল বিষাদ যুগ তাৰপিছত সংশয় হ'ল সাংখ্য যুগ তাৰপিছত কৰ্মসন্ন্যাস যুগ জ্ঞান যুগ জ্ঞান কৰ্মসন্ন্যাস যুগ আৰু এনেদৰে অক্ষৰ ব্ৰহ্ম যুগ বিভূতি যুগ বিশ্বৰূপ দৰ্শন ভক্তি যুগ ক্ষেত্ৰক্ষেত্ৰক যুগ পুৰুষোত্তম যুগ গুণত্ৰয় বিভাগ যুগ শ্ৰদ্ধাত্ৰয় বিভাগ যুগ দেৱাসুৰ সম্পদ বিভাগ যুগ আৰু শেষত সন্ন্যাস বা মুখ্য যুগত গীতা সামৰণি পৰিছে এই 18টা অধ্যায় সন্নিবিষ্ট গীতাত অৰ্জুনৰ প্ৰশ্নৰ প্ৰত্যুত্তৰত কৃষ্ণৰ মুখত যিবোৰ বাণী দিয়া হৈছেগে সেই বাণীবোৰে যেন ব্যাসদেৱে কি কৰিলেগে অদ্বৈত অমৃতবৰ্ষিণীম ভাগৱতমস্বদশাধায়িনীম বিষাদ যুগৰ পৰা সন্ন্যাস বা মুখ্য যুগলৈকে এই 18টা অধ্যায় যেন অদ্বৈতবাদৰ অমৃতৰ বৰষুণ হৈছে চাওকচোন কি সুন্দৰ কথা এই 18টা অধ্যায়ত কি হৈছেগে অদ্বৈতবাদৰ
কৃষ্ণ একমেবা দ্বিতীয়ম, তেওঁ এজনেই। আৰু এই অমৃত বৰষুণ হৈছে অদ্বৈতবাদৰ বৰষুণ। আৰু ডাঙৰ ডাঙৰ অক্ষী বিশিষ্ট, অৰ্থাৎ ব্যাসদেৱৰ চকু দুটা ডাঙৰ ডাঙৰ আছিল। ডাঙৰ ডাঙৰ অক্ষী বিশিষ্ট পদুমৰ পাহিৰ দৰে আয়ত নয়ন বিশিষ্ট ব্যাসদেৱে তেওঁৰ কৌশলেৰে, তেওঁ কাব্য কৌশলেৰে আৰু এই মহাভাৰত ৰূপ তৈলৰে গোটেই ভাৰতবৰ্ষত এগছি জ্ঞানৰ প্ৰদীপ জ্বলালে। ডাঙৰ ডাঙৰ অক্ষী বিশিষ্ট বহল নয়ন বহিষ্ঠ আয়ত নয়ন বিশিষ্ট পুৰাণ মুনি ব্যাসদেৱে তেওঁৰ কাব্যিক প্ৰতিভাৰে গোটেই এই ভাৰতবৰ্ষখনত মহাভাৰত ৰূপ তেলেৰে জ্ঞানৰ প্ৰদীপ জ্বলালে। এইবাৰ কি কৈছে চাবগে, কৃষ্ণ কেনে, কাৰ বাবে কেনে? প্ৰপন্ন পাৰিজাতায় তত্ৰ বেত্ৰৈক কপানয়ে জ্ঞানমুদ্ৰায় কৃষ্ণায় গীতামৃতদ্ৰুহে নমঃ। প্ৰপন্ন পাৰিজাতায় তত্ৰ বেত্ৰৈক কপানয়ে জ্ঞানমুদ্ৰায় কৃষ্ণায় গীতামৃতদ্ৰুহে নমঃ। সন্তৰ কাৰণে, সাধুজনৰ কাৰণে তেওঁ যেন হাতত পাৰিজাত ফুল লৈ দেখা দিছে। প্ৰপন্ন পাৰিজাতায়, যিজন সাধু, যিজন সন্ত, যিজন বৈষ্ণৱ, তেখেতসকলে কৃষ্ণক এপাহি পাৰিজাত ফুলৰে সৈতে নিজৰ সন্মুখত দৰ্শন কৰে। আৰু যিজন দুষ্ট, আৰু তেওঁ শাস্তিদাতা হিচাপে তেওঁক দেখে। আৰু দুষ্টৰ কাৰণে তেওঁ বেত্ৰ ধাৰণকাৰী। আৰু অৰ্জুনৰ কাৰণে তেওঁ কি? কৃষ্ণই অৰ্জুনৰ সেই বিশেষ ৰথখনত উঠি কি কৰিলে? তেওঁ আঙুলিটো এনেদৰে কৰিছে, এয়া হ'ল জ্ঞান মুদ্ৰা। সুদৰ্শন চক্ৰ তাত নাই। আৰু এনেকে তৰ্জনী আঙুলিটো পোন কৰি মধ্যমা অনামিকা কনিষ্ঠা ভাঁজ কৰি লগতে বুঢ়া আঙুলিটো তৰ্জনী কাষত পোন কৰি এই জ্ঞান মুদ্ৰাৰে কাক বুজাইছেগে? অৰ্জুনক প্ৰবোধ দিছে। জ্ঞান মুদ্ৰায় কৃষ্ণই গীতামৃতে নমঃ। যুদ্ধৰ প্ৰথম দিনাখনেই অগ্ৰভাগত তেওঁ জ্ঞান মুদ্ৰাৰে অৰ্জুনক প্ৰবোধ দিছে। কি বুলি প্ৰবোধ দিছেগে? হে অৰ্জুন, তুমি আজি যুদ্ধ ক্ষেত্ৰলৈকে অহা কিছু বীৰক দেখিছা। কিছু সংখ্যক বীৰ তোমাৰ দাদা যুধিষ্ঠিৰৰ হৈ যুঁজ কৰিব আহিছেগে। আৰু কিছু সংখ্যক বীৰ তোমাৰ অন্য এজন দাদা বৰদেউতাৰ পুত্ৰ দুৰ্যোধনৰ হৈ যুঁজ কৰিব আহিছে। তেওঁলোক এটা এটা নাম মাত্ৰ, অৰ্থাৎ তেওঁলোকে পিন্ধা কেইখনমান কাপোৰেৰে এটি শৰীৰ ঢাকি ৰাখিছে, কিন্তু বস্ত্ৰৰে এটি আত্মাক আচ্ছাদিত কৰি ৰাখিব নোৱাৰি। তুমি খালী চকুৰে মনিব পৰা নাই, দেখা পোৱা নাই আত্মাক। যিবিলাক তুমি দেহৰ কাৰণে দুখ কৰিছা, এইবিলাক ক্ষণভংগুৰ, কোনো স্থায়ী নহয়, উপজিলেই মৰিব লাগে। কিন্তু তুমি ভাবিছা এওঁলোকক মই হত্যা কৰিম, নতুবা আমাক হত্যা কৰিব। আত্মাই কাকো হত্যা নকৰে, আত্মা কাৰো বধৰ ভাৱে দায়ী নহয়, আত্মাক কোনো হত্যা কৰিব নোৱাৰে। সেই অৰ্জুন, তুমি নিশ্চয়কৈ জানিবা এনে কোনো অস্ত্ৰ নাই যি আত্মাক কাটিব পাৰে, এনে কোনো জুই বা অগ্নি নাই যি আত্মাক দহিব পাৰে, এনে কোনো জল নাই যি আত্মাক ক্লেদাক্ত কৰিব পাৰে, এনেকুৱা যাক ধুমুহা নাই যি আত্মাক উৰুৱাই নিব পাৰে। এনেদৰে কৃষ্ণই অৰ্জুনক প্ৰবোধ দিছে। নৈনং চন্দ্ৰান্তি শস্ত্ৰাণি নৈনং দহৌকি পাবকঃ নাসৈনং ক্লেদন্তপহু নাস সুসতি মাৰুতাঃ। আত্মা এনে যাক অগ্নিয়ে নদহে, অস্ত্ৰে নকাটে, জলে ক্লেদাক্ত নকৰে, ধুমুহা বতাহে যাক উৰুৱাই নিব নোৱাৰে। আত্মা কেনে? অছেদ্য, অদাহ্য, অক্লেদ্য, অশস্য, চিৰসনাতন শাশ্বত আত্মা। তেনে অবৈধ আত্মাৰ বাবে তুমি কিয় শোক কৰা? জাগি উঠা, মায়া নিদ্ৰাৰ পৰা জাগি উঠা। আৰু যি মুহূৰ্তলৈকে তুমি মায়া নিদ্ৰাৰ পৰা জাগি উঠিব নোৱাৰা, তেতিয়ালৈকে তুমি অকৰ্মৰ পৰা নিবৃত্ত হ'ব নোৱাৰিবা, আৰু সৎকৰ্মত তুমি পবিত্ৰ হ'ব নোৱাৰিবা, কৰ্তব্যবোধ বুজি নাপাবা।
তোমাৰ কৰণীয় কি তাক মই কৈছো তোমাৰ যদি কিবা শংকা আছে সমস্ত শংকা পৰিহৰি তুমি মোত আত্মসমৰ্পণ কৰা আৰু তোমাক মই মাৰ্গদৰ্শন কৰিম আৰু তেতিয়া অৰ্জুনে কৃষ্ণৰ সন্মুখত আত্মসমৰ্পণ কৰে মৎসমা পাতকিনাস্তি তৎসমা নাহি পাতকা ইতি বিজ্ঞায় জনজ্ঞানতনা কুৰু মোৰ সম পাপী লোক নাহি কেতি নিলোক তুমি সম নাহি পাপহাৰী ইজানি গোবিন্দ মুখ যেনে জয় কৰি ক তোৱা পায় কৰো গুৱাৰী 136 নম্বৰ ঘোষাত মাধৱদেৱে অনুবাদ কৰিছে অৰ্জুনে এই বাক্যৰে কৃষ্ণৰ সন্মুখত আত্মসমৰ্পণ কৰিছে যে পাপীৰ পাপৰ মই শেষ সীমা তুমি যেনেকে কৰাবা মই তেনেকে কৰিম অৰ্জুন মান্তি হল কি বুলি কৈছে তেওঁ জানামিং ধৰ্মে নাসামে নিবৃত্তি স্বহম জানামিং ধৰ্মে নাসামে প্ৰবৃত্তি স্বহম তয়া হৃষিকেশ হৃদয় স্থিতেন যথা নিযুক্ত হস্মি তথা কৰোমি হে কৃষ্ণ তুমি ঠিক কথা কৈছা কিন্তু শুদ্ধ সত্য কৰ্মত কেনেকে মই প্ৰবৃত্ত হম আৰু অসৎ কৰ্মৰ পৰা মই কেনেকে নিবৃত্ত হম মই নাজানো মই কাটৰে অনুৰোধ কৰিছো মই আত্মসমৰ্পণ কৰিছো তুমি মোৰ মাৰ্গদৰ্শন কৰা তুমি মোৰ হৃদয়ত স্থিতি হোৱা তুমি মোক যেনেকে কৰাবা মই তেনেকে কৰিম ধৰ্মক জানো মই তথাপিতো প্ৰবৃত্তি নাই অধৰ্মতো নিবৃত্তি নহয় হৃদয় স্থিতি হোৱা তুমি যেন কৰাই বাহাসামি ঋষিকেশ কৰিব নাই আমি যদি তেনেকে কৰিম যেটা কৰিবলৈকে সক্ষম হম নিশ্চয় অৰ্জুনে অৱসাদৰ পৰা হতাশগ্ৰস্তৰ পৰা মোহৰ পৰা মায়া মোহৰ পৰা সংসাৰৰ ক্লেশৰ পৰা যেনেকে মুক্তি পালে আপোনালোকেও সেই মুক্তিৰ পথ মাৰ্গদৰ্শন কৰিব পাৰিব আৰু তাকে এইবাৰ কি কৈছে চাও সৰ্বোপনি সদো গাবো দুগ্ধ গোপালনন্দনহম পাৰ্থো বৎস সুধীৰ ভুক্তম দুগ্ধম গীতামৃতা মহাতা সকলো উপনিষদৰ সাৰ এজনী যেন ক্ষীৰতী গায় কৃষ্ণ হল গোৱাল সেই গাভীজনীৰ গাখীৰ খিৰাওঁতা অৰ্জুন যেন পোৱালি আৰু পোৱালিয়ে মাকৰ উহাৰত খুন্দা মাৰি দিয়াৰ পাছত মাকে গাখীৰ নমাই দিবলৈকে বাধ্য হয় মাতৃগাভীজনীয়ে তেতিয়া গোৱালে গাখীৰ খিৰাই আৰু পোৱালিয়ে খোৱাৰ পাছত গোৱালে গাখীৰ খিৰাই যেনেকে গ্ৰাহকসকলক বিতৰণ কৰি দিয়েগে এই ভাগৱতৰ ৰস পিপাসু গীতাৰ ৰস পিপাসু সকল যেন সেই গ্ৰাহকসকল তাৰমানে আপোনালোক সৌভাগ্যৱান কৃষ্ণই উপনিষদ নামৰ সেই গাভীজনীৰ দুগ্ধ দোহন কৰি সাৰ স্বৰূপ আপোনালোকক বিলাই দিছে অৰ্জুন পুত্ৰ এইবাৰ কি কৈছেগে বসুদেৱসুতম দেৱম কংসসানুৰমৰ্দনম দেৱকী পৰমানন্দম কৃষ্ণম বন্দে জগদ্গুৰুম 135 নম্বৰ ঘোষাত মাধৱদেৱে অনুবাদ কৰিছে কৃষ্ণ বসুদেৱ দৈৱকীৰ সন্তান সেইকাৰণে বসুদেৱ সুত দৈৱকী নন্দন বুলি কয় দৈৱকীৰ হৃদয়ৰ আনন্দ স্বৰূপ আছিল বসুদেৱসুতম কংসসানুৰমৰ্দনম কংস সানুৰ মুষ্টিক খুল্ল তুখল্ল কুট অঘাসুৰ পাইছেই নহয় পুতনকে আদি কৰি সমস্ত দৈত্যক নাশ কৰোতা সেই কৃষ্ণ কেনে তেওঁ শান্ত সকলৰ কাৰণেগে ধৰ্ম ৰক্ষাকাৰী দুষ্টৰ কাৰণে বিনাশকাৰী আৰু সেই দৈৱকীৰ হৃদয়ৰ আনন্দ স্বৰূপ কৃষ্ণই আমাৰ জগতৰ কৰ্তা হৰ্তা ভৰ্তা ইয়াৰ পিছত আমাৰ কি কৈছেগে বৰ সুন্দৰ এটা তুলনা দিছে চাওকচোন ইমান সুন্দৰ তুলনা মই পৃথিৱীৰ কোনো কাব্যত পোৱা নাই ভীষ্মা দ্ৰোণাত্তথা জায়াত তথা জলাহাম গন্ধাৰলিলোৎপলাহা শৈলগ্ৰহবতী কৃপেন বহনি কর্ণেন বেলাকুলাম अश्वत्थाम बीकर्ण गुरमाकर दुर्योधन वर्तिनिः सूर्तिन्न खलु पाण्डवै रणनदी कैवर्तके केशवः কুৰুক্ষেত্ৰ যুদ্ধখনক এখন ৰণৰ নদীৰ লগত তুলনা কৰা হৈছে যিখন নৈৰ দুটি পাৰ এটি পাৰ যদি পিতামহ ভীষ্ম আনটো পাৰ কুৰু পাণ্ডৱৰ অস্ত্ৰগুৰু দ্ৰোণাচাৰ্য আকৌ কৈছো কুৰুক্ষেত্ৰ
যুদ্ধখনক এখন বুৱতী তেজৰ নৈৰ লগত তুলনা কৰিছে যিখন 18 দিন ধৰি বৈ আছিল সেই নৈখনৰ দুটি পাৰ এটি পাৰ যদি শান্তনু নন্দন গংগাপুত্ৰ যদি দেৱব্ৰত ভীষ্ম তা আনটো পাৰ কৌৰৱ পাণ্ডৱৰ অস্ত্ৰগুৰু আৰু কৌৰৱৰ পক্ষত থিয় দিয়া অস্ত্ৰগুৰু দ্ৰোণাচাৰ্য জয়দ্ৰথ জল অজয় জয়দ্ৰথ সেই কুৰুক্ষেত্ৰ যুদ্ধৰ নৈখনৰ জল গান্ধাৰ নীলোৎপলা গান্ধাৰীৰ 100 পুত্ৰ দুৰ্যোধন দুষাসনৰ পৰা বিকৰ্ণলৈকে একো একোপা নীল পদুম শৈল্য গ্ৰাহৱতী শৈল্য সেই নৈখনৰ এটি ঘৰিয়াল কৃপেন বহনী আৰু সেই নৈৰ খুট কৃপাচাৰ্য কাৰণে না বেলাকুলা নৈৰ পাৰৰ ভগা অংশৰে যাক আমি পানী জিয়লি বুলি কওঁ যি পথৰে হৰিণ গৰু মহ ইত্যাদি তৃণভোজী প্ৰাণীয়ে নৈত পানী খাবলৈকে নামি যায় তৃষ্ণাতুৰ হয় আৰু তাত কেঁকুৰিত চুপ দি পেলাই নাহৰ ফুটুকি বাঘে যে তৃণভোজী প্ৰাণীক ধৰে সেনেকে সেই নৈৰ পানী জ্বলি কেঁকুৰিত চুপ দি খাপ পিটি ৰৈ আছেগে নাহৰ ফুটুকি বাঘ স্বৰূপ কৰ্ণ এইবাৰ কি কৈছে কি তৎসত্ত্বেও অশ্বত্থামা বিকৰ্ণ ঘোৰমকৰা অশ্বত্থামা আৰু বিকৰ্ণ যেন দুটি কুম্ভীৰ আৰু দুৰ্যোধন বৰ্তিনী সেই ৰণৰ নদীখনৰ পানীৰ যি চাকনয়া সেয়া যেন দুৰ্যোধন কিন্তু তৎসত্ত্বেও পাণ্ডৱে সেই ভয়ংকৰ যুদ্ধ নদী কেনেকে অতিক্ৰম কৰিবলৈকে সক্ষম হ'ল ইয়াৰ একমাত্ৰ কাৰণ পাণ্ডৱে কৃষ্ণক হৃদয়ত আপোন কৰিছে সুতীৰ্ণ খালু পাণ্ডৱৈ ৰাণা নদী কৈবৰ্তকে কেশৱা পঞ্চ পাণ্ডৱে মাত্ৰ 7 অক্ষণী সৈন্য লৈ 11 অক্ষণী ভয়ংকৰ সেনাদল বিশিষ্ট কৌৰৱক পৰাস্ত কৰিবলৈ এই কাৰণেই সম্ভৱ হ'ল কাৰণে পঞ্চ পাণ্ডৱে কৃষ্ণক বিশ্বাস কৰিছিল আপোন কৰি লৈছিল আৰু হৃদয়ত স্থান দিছিল আৰু সেইবাবে কুৰুক্ষেত্ৰ যুদ্ধত জয়লাভ কৰিবলৈ সক্ষম হ'ল পাৰা সৰিয়ে জবস সৰুজমলম গীতাৰ্থ গন্ধোৎকতম নানা ঐক্যন কেশৰম হৰিকথন সংবুধনা বুধিতম লোকে সজ্জন সত পदैরহর পেপিয়মনম মুদহ ভূয়াদ ভরত পঙ্কজম কলিমল প্রথম সিনে শ্রেয়সে কলিযুগৰ কলিমল নাশ কৰাৰ কাৰণেগে বেদৰ ৰূপ গন্ধ কেশৰ বিশিষ্ট বেদৰ উৎকৃষ্ট বাক্যসমূহক সাৰ কৰি ব্যাসদেৱে আমাৰ জীৱনৰ যাতে কল্যাণ হয় তাৰ বাবে গীতাত পুঞ্জীভূত কৰি সেই উত্তম শ্লোকবিলাকেৰে উত্তম শব্দৰ বাছনি কৰি তেওঁ মালা গাঁঠি যেন আমাৰ জীৱন সুশোভিত কৰিলেগে আৰু আমাৰ জীৱনৰ কি পাথে হ'ব লক্ষ্য হ'ব উদ্দেশ্য হ'ব তাক যেন তেওঁ পূৰ্বতেই নিৰ্ধাৰিত কৰিলেগে আৰু যি শাস্ত্ৰত নিৰ্ধাৰিত হৈছেগে সেই যেন কৃষ্ণ আৰু অৰ্জুনৰ মাজৰ কথোপকথন সেই গীতা এইবাৰ আমাক কৈছেগে কেনেকে এজন ব্যক্তি সফল হয় মুকং কৰোতি বাসালং পঙ্গুং লংঘতে গিৰিম য়ৎ কৃপা তমহম বন্দে পৰমানন্দ মাধৱম মুক মানে বধিৰ যিজনে কথা ক'ব নোৱাৰেগে মুকং কৰোতি বাসালম যিজন বুবা বধিৰ তেওঁ বাস্য শক্তি নাই তেওঁ কথা ক'ব পৰা হ'ব অৰ্থাৎ বুবাই কথা ক'ব পৰা হ'ব মুকং কৰোতি বাসালম পঙ্গুং লংঘতে গিৰিম যিজনে নিজৰ থিয় দি থকাৰ খোজ কঢ়াৰ সামৰ্থ্য নাই যাক আমি পংগু বুলি কওঁ তেওঁ পৰ্বত লংঘন কৰিবলৈকে সক্ষম হ'ব আকৌ কৈছে য়ৎ কৃপা তমহম বন্দে পৰমানন্দম অৰ্থাৎ যিজনৰ বাক শক্তি নাই তেওঁ কথা ক'ব পৰা হ'ব যিজনে দৃষ্টিহীন তেওঁ দূৰদৰ্শী হ'বগে যিজন পংগু আমি বিকলাংগ বুলি কওঁ সামৰ্থ্য নাই খোজ কঢ়াৰ থিয় দিয়াৰ তেওঁ সামৰ্থ্য ঘূৰাই পাব কণাই লাখুটি পাব যদি গোবিন্দৰ কৃপা হয় ঈশ্বৰৰ যেতিয়া কৃপা হ'ব আমি এই কথাষাৰ এনেকে বুজিলেই নহ'বনে
আমাৰ অসমত প্ৰায় 200ৰো অধিক সৰু সৰু উপজাতি আছে। প্ৰত্যেকৰে এসময়ত নিজা নিজা দোৱান আছিল, উপভাষা আছিল। আজিৰ তাৰিখৰ দৰে জনজাতীয় লোকসকলে অসমীয়া ভাষা সলসলীয়াকৈ ক'ব বা লিখিব পৰা নাছিল। কিন্তু আজিৰ তাৰিখত বড়োৱে হওক, ৰাভাই হওক, তিৱাই হওক, টাইহোমেই হওক, টাইফাকিয়ালে হওক, মিচিঙে হওক, মিৰিয়ে হওক, আজি সকলো জনগোষ্ঠীয়ে আমি নিজৰ মাজত অসমীয়া ভাষা সুন্দৰকৈ আমি কথা বতৰা কৰিব পাৰোঁ, আদান প্ৰদান কৰিব পাৰোঁ। এতিয়া বুবাই কথা ক'ব পৰা শক্তি নহ'লনে? হয়নে? জ্ঞানৰ পোহৰত সৰু সৰু মানুহে নিজৰ সমস্যা সমাধান কৰি ল'ব পৰা হ'ল। পংগুই পৰ্বত লংঘন কৰাৰ নিচিনা নহ'লনে? আজি এতিয়া আমাৰ জ্ঞানৰ পোহৰ পালেগে মানুহে অজ্ঞান অন্ধকাৰৰ পৰা দূৰ নহ'লনে? এসময়ত আমাৰ সমাজত বাল্য বিবাহকে আদি কৰি যৌতুককে আদি কৰি নানান ধৰণৰ কুসংস্কাৰ আছিল। সেই কুসংস্কাৰৰ পৰা যে আইসকলক নাৰী শিক্ষাৰ ক্ষেত্ৰতো প্ৰতিবন্ধকতা আছিল, যে নাৰী স্কুলত যাব নালাগে, কন্যা সন্তান স্কুলত যাব নালাগে, এনেকুৱা কথাও আছিল এসময়ত। এসময়ত এনেকুৱা আছিল, পাকঘৰটোতে দুটা ভাগ আছিল। ডাঙৰ মানুহ আহিলেগে গাভৰু ছোৱালীক বাহিৰলৈকে ওলাবই নিদিছিলেগে, আঁৰত আছিলেগে। কিন্তু সেইসমূহ আজি জ্ঞানৰ পোহৰ পাই আজি আইসকল, নাৰীসকলো পুৰুষৰ সমানে আগুৱাই অহা নাইনে? আজি সেই অন্ধবিশ্বাসৰ পৰা মুক্ত হোৱা নাইনে? গতিকে অন্ধই দৃষ্টি পোৱা নহ'লনে? গতিকতে সেইকাৰণে কৈছেগে বুবাই বাকশক্তি পাব, অন্ধই দৃষ্টি পাব, কণাই লাখুটি পাব, পংগুৱে পৰ্বত লংঘন কৰাৰ শক্তি পাব, যদি ঈশ্বৰৰ কৃপা হয় আৰু গুৰুৰ কৃপা হয়। আদ্য গুৰু পিতৃ মাতৃ যিমানে কৃপা নহওক, যিমানে সমৰ্থন নাপাওঁ, আদি গুৰু যাৰ যি মাতৃয়ে এই পৃথিৱীত আনিলে, মাতৃয়ে অকলে আনিলে নেকি? মাতৃয়ে যিগৰাকী মহান পুৰুষ পিতৃৰ বাবে তেওঁক সন্তানক আনিলেগে, সন্তানে যদি সেই আদিগুৰু পিতৃ মাতৃৰ কৃপা নাপায়, আদিগুৰু পিতৃ মাতৃক যদি ওলগ লোৱা নাই, সেৱা কৰা নাই, তেওঁ বঞ্চিত আৰু তেওঁ জীৱনত কেতিয়াও সফলতা লাভ কৰিব নোৱাৰেগে। লাগিলে সেই সন্তানক কোনোবাই তুলি তালি ডাঙৰ নকৰক, লাগে পুষ্য পিতৃ মাতৃয়ে হওক, কোনোবা নিসন্তান এহাল দম্পতি, তেওঁলোকে যদি কাৰোবাৰ সন্তানক নিজৰ সন্তানে যে তুলি তালি ডাঙৰ কৰে, আৰু সেই সন্তানে যদি সেই তুলনীয়া পিতৃ মাতৃকে সীতাই জনকক পিতৃ বুলি গ্ৰহণ কৰাৰ দৰে, আৰু সেই পুষ্য পিতৃ মাতৃকো যদি জন্মদাতী পিতৃ মাতৃ বুলি ভাবে, সেই সন্তানেও এদিন অদূৰ ভৱিষ্যতে তেওঁ নিশ্চয় ঈশ্বৰৰ কৃপা লাভ কৰিবলৈ সক্ষম হ'ব। কিন্তু প্ৰথমতেই পাব লাগিবগে পিতৃ মাতৃৰ কৃপা, আৰু তাৰ পিছতহে ঈশ্বৰে কৃপা কৰিব। সেইকাৰণে আমি জন্মদাত্ৰী পিতৃ মাতৃৰ প্ৰতি সদায় অনুগত, বিশ্বাসনীয়, বিশ্বাসভাজন আৰু কৃতজ্ঞ হোৱা উচিত। যিসকল পিতৃ মাতৃৰ প্ৰতি অকৃতজ্ঞ, তেওঁলোকে জীৱনত কেতিয়াও সফলতা লাভ কৰিব নোৱাৰে বুলি কৃষ্ণই অৰ্জুনক দঢ়াই দঢ়াই কৈছেগে। এইবাৰ কি কৈছেগে? यं ब्रह्म वरुणेन्द्र रुद्रमरुता स्तुनन्ति दिव्यैस्तवै वेदै संगपदक्रमोसने गायन्ति यं सामगः ध्यानवस्थित तद्गतेन मनसा पश्यन्ति यं युगेनः यशन्तं नाभिदुसुरसुरगणः देवाय तस्मै नमः। ब्रह्मा, বৰুণ, ইন্দ্ৰ, মৰুত আদিসকলে বেদৰ লগতে উপনিষদে সপৰিয়ালে স্তুতি কৰিছে। কাক স্তুতি কৰিছেগে? পৰমাত্মা পৰমেশ্বৰক স্তুতি কৰিছে। ব্ৰহ্মাই 4খন মুখেৰে ভগৱন্তক স্তুতি কৰি শেষ কৰিব পৰা নাই। প্ৰত্যেকটো কল্পতেই ইন্দ্ৰ সলনি হয়। 14টা কল্পত 14জন ইন্দ্ৰ সলনি হ'ব, কিন্তু 14জন ইন্দ্ৰয়ো তেওঁৰ প্ৰতিষ্ঠাতা শ্ৰীহৰিৰ স্তুতি কৰি শেষ কৰিব পৰা নাই। কিন্নৰৰ কথা বাদেই দিলোঁ, গন্ধৰ্বৰ কথা বাদেই দিলোঁ, চাৰণৰ কথা বাদেই দিলোঁগে। তাকে কৈছে দেৱতা, অসুৰ, কিন্নৰ, চাৰণ, ইন্দ্ৰ, মৰুদগণ, 49 বায়ু, এই 14টা কল্পৰ 14জন মনু, 14টা মনন্তৰত কল্পে কল্পেও স্তুতি কৰি তেওঁলোকে কি কৰিব পৰা নাই? শেষ কৰিব পৰা নাই। কিন্তু আজি পাব অলপ পাছতে কৃষ্ণই অৰ্জুনক ত্ৰয়োদশ অধ্যায়ৰ শেষত সিদ্ধান্ত দিছে। কি বুলি সিদ্ধান্ত দিছে? হে অৰ্জুন,
বহু কঠিন কথা তোমাক ক'লো, বহু উপায় ক'লো, বহু যজ্ঞৰ কথা ক'লো, কৰ্ম ক'লো, অকৰ্ম ক'লো, বিকৰ্ম ক'লো, কিন্তু মই সহজ কথা এটা কওঁ, শুনা। এজন ব্যক্তিয়ে মোৰ নাম জীৱনত কিমান বাৰ ল'লে, তেওঁ পুণ্যৰ কৰ্ম কিমান কৰিলে, ভক্তিৰ কৰ্ম কিমান কৰিলে, মই হিচাপ নকৰোঁ। সেই ব্যক্তিজনৰ শিক্ষা নাথাকিবও পাৰে, সেই ব্যক্তিজন নিৰ্ধনী হ'বও পাৰে, ধন টকা পইচা নাথাকিব পাৰে, সেই ব্যক্তিজনৰ বহল মন এটা নাথাকিবও পাৰে, কিন্তু যিজন ব্যক্তিয়ে গ্ৰীষ্মকালত গৰম দিনত গৰমত চটফটাই নাথাকে, সহ্য কৰিবলৈ শিকে, যাৰ কালি যেতিয়া তেওঁৰ শৰীৰক উত্তাপ দিব পৰা কাপোৰ নাই, কিন্তু কাপোৰৰ অভাৱত তেওঁ দুখ নকৰে যে মোৰ উৰিবলৈকে এখন গৰম কাপোৰ নাই, যিজন ব্যক্তিয়ে এজন ব্ৰাহ্মণক যেনেদৰে দেখে, ৰজাৰ দূতে, ৰজাৰ সৈন্যই যেতিয়া এজন দুষ্ট প্ৰজাক চোৰৰ বাবে চুৰ কৰাৰ অপৰাধত শাস্তি দি পোতাশাললৈকে লৈ যায়, তেতিয়াও কিন্তু তেওঁ সেই ব্ৰাহ্মণৰ আত্মা যেনে, সেই পোতাশাললৈ লৈ গ'লে অপৰাধীৰ আত্মাও তেনে বুলি ভাবে। যিজনে এগৰাকী পুৰুষৰ আত্মা যেনে, এগৰাকী নাৰীৰ আত্মাও তেনে বুলি ভাবে, হে অৰ্জুন, সেই ব্যক্তিজনে আৰু কোনো মাতৃক আকৌ কষ্ট দিবলৈকে পৃথিৱীত আহিব নালাগে, তেওঁক মই মুখ্য দিওঁ। অৰ্থাৎ যিজন ব্যক্তিয়ে গৰম আৰু শীতৰ মাজৰ পাৰ্থক্য বুজি নাপায়, যিজন ব্যক্তিয়ে ধনী দুখীয়াৰ প্ৰভেদ নাজানে, যিজনে জাতি অজাতিৰ মাজত প্ৰভেদ নাথাকে, যিজনে সকলোকে আত্মা বুলি সন্মান কৰেগে, যিজনে মানুহক দেখুৱাই ভক্তি নকৰেগে, সেইজনে কিমান নাম ল'লে, কলৈকে গ'ল, কিমান দান কৰিলেগে, কিমান পুণ্য কৰিলে, মোৰ প্ৰয়োজন নাই, কিন্তু তেওঁ আৰু এই পৃথিৱীৰ মায়াময় জ্বালা যন্ত্ৰণা খাবলৈকে আৰু আহিব নালাগে। চাওক, সেয়েহে কৃষ্ণই কি সুন্দৰে কৈছে যে সাম্য ভাৱ, সকলোকে সমান দৃষ্টিৰে চাব লাগে। কেনেদৰে চাব লাগে? অৰ্জুনক কেনেকে কৈছেগে? লুস্ত্ৰবাদ পাৰা দ্ৰব্যেষু মাতৃবাদ পাৰা দ্বাৰেষু আত্মবাদ সৰ্বভূতেষু যা পশ্যতি স্বাপন্দিত্বা। হে অৰ্জুন, বেদ পঢ়ি পণ্ডিত নহয়, ব্যাকৰণ পঢ়ি পণ্ডিত নহয়, শাস্ত্ৰ পঢ়ি পণ্ডিত নহয়, সেইজনহে আচল পণ্ডিত, যিয়ে লোকৰ বস্তুক কুটাগছ বুলি ভাবে, অপ্ৰয়োজনীয় অদৰকাৰী বস্তু বুলি জ্ঞান কৰে। মাতৃপদ পৰে দ্বাৰেষু, এগৰাকী নাৰী দেখাৰ লগে লগে তেওঁ মাতৃ বা দুহিত্ৰী বা ভনী বুলি ভাবে, তেওঁ নিজে যেনে আনকো তেনে বুলি ভাবে, সেইজন পৃথিৱীৰ শ্ৰেষ্ঠ পণ্ডিত। হে অৰ্জুন, তুমি শুনা, ৰাৱণৰ ভায়েক বিভীষণ ৰাক্ষসী নৈকেশীৰ সন্তান আছিল, কোনোদিন বেদ পঢ়ি পোৱা নাই। গছে গছে বগাই ফুৰা ত্ৰেতা যুগত ৰামক সহায় কৰা হনুমান অঞ্জনী নামৰ এগৰাকী বান্দৰীৰ সন্তান আছিল। জাম্বৱন্ত এটা ভালুক আছিল, বিষ্ণুক পিঠিত বহাই বিশ্বভাৱনা ঘূৰাই ফুৰা গৰুৰ পক্ষীৰ সন্তান জিমুত বাহ কোন আছিল? জৰায়ু আৰু সম্পত্তি। গৰুৰ পক্ষীৰ সন্তান মৃত ভক্ষণ কৰা জটায়ু আৰু সম্পত্তিয়ে ৰামক সীতাৰ বতৰা দিবলৈকে আৰু সীতাক ৰাৱণৰ পৰা উদ্ধাৰ কৰিবলৈকে নিজৰ মৃত্যুৰ আগত ঠেলি দিছিল। জটায়ু আৰু সম্পত্তিয়ে হওক বা ভালুক জাম্বৱন্তই হওক বা বান্দৰ হনুমানেই হওক বা ৰাক্ষসীৰ সন্তান বিভীষণে কিন্তু বেদ পঢ়ি পোৱা নাই। কি পাইছিল? সন্তৰ সংগ পাইছিল। গতিকে সন্তৰ সংগই শ্ৰেষ্ঠ, আৰু গীতাৰ এই আমাৰ পাঠেয় যে আমি কি পাব লাগে? জীৱনত যদি কোনোবাই সন্তৰ সংগ লাভ কৰিবলৈকে সক্ষম হৈছেগে, তেতিয়াহ'লে ধন্য তেওঁৰ জীৱন। আজি হয়তো এই নাওবৈচাৰ লুথুৰত ঋষিৰাজ হাজৰিকাদেৱৰ নিমন্ত্ৰণ ক্ৰমে চৌদিশৰ পৰা ভক্ত সজ্জন আজি আহিছেগে, আৰু সকলোৰে জীৱন ধন্য হৈছে। কাৰণ ইজনে সিজনক হয়তো আমি আগতে দেখা নাই, কিন্তু আজি আপোনালোকে নিজেই লগ লাগি ধন্য হ'ল। কিহৰ কাৰণেগে? আজি ঈশ্বৰ কৃষ্ণই অৰ্জুনক হতাশাগ্ৰস্তৰ পৰা উদ্ধাৰ কৰিবলৈ যিবোৰ বাক্য ক'লে, সেই মহান বাক্যবোৰ আপোনালোকে কৰ্ণপথেৰে শ্ৰৱণ কৰিবলৈ সক্ষম হ'ব। আৰু শেষত এটাই সিদ্ধান্ত,
সন্তৰ সংগ সাধু সংগ যত স্বৰ্গ সুখ আছে মুখ্য সুখ মূল ফকতৰ সংগৰয়ল পকেনা হিতুল যিমান স্বৰ্গ সুখ আছেগে সকলোতকৈ শ্ৰেষ্ঠ মুখ্য সুখ মুখ্যৰ পিছত হেনো পৃথিৱীত আকৌ আহিবই নালাগে কিন্তু সন্তৰ সংগ সাধুৰ সংগৰ সমান কিন্তু কোনো সুখৰ তুলনা নহয় আনকি মুখ্যৰো তুলনা নহয় সন্তৰ সংগৰ এক তিলাৰ্ধও তুলনা নহয় গতিকে আপোনালোক ভাগ্যৱান সন্তৰ সংগ পাইছে গতিকে আকৌ যদি পৃথিৱীলৈকে আহিবওলগীয়া হয় কিবা কাৰণত এটাই মাত্ৰ কামনা থাকিব লাগে আমি যাতে সাধুৰ সংগ পাওঁ সন্তৰ সংগ পাওঁ যিসকলৰ প্ৰবচন শুনি বচন শুনি তাক সাৰুগত কৰি আমাৰ জীৱন যাতে ধন্য হয় আমি যাতে অকৰ্ম বিকৰ্মৰ পৰা আঁতৰি সৎকৰ্মত আমি অগ্ৰসৰ হৈ আমাৰ পাছে পাছে যিসকল আহি আছেগে তেওঁলোকক আমি বাট দেখুৱাব পাৰোঁ গতিকে অগ্ৰজসকল সদায় আগৰণুৱা গতিকে আমাৰ সন্মানৰ বীৰেন বাপজনাক পুনৰ পাঠখিনি আগবঢ়াবলৈ আমি সেৱা ধৰিছোঁ কৃষ্ণ কৃষ্ণ ও দেখা কেনে ভাৰ ভক্তিৰ প্ৰভাৱ যশোদা ব্ৰহ্মক বান্ধে ৰাধাৰ পাৱক হৃদিত ধৰি আহা গোপীক বহিলা কান্ধে কদম্বে চৰিলা হ্ৰদত পৰিলা ডং শিলেক কালি বীৰে ভৃত্য বুলিত ভনিৰ ভয় দিলন্ত পদচিহ্ন থৈলা শিৰে বস্ত্ৰ খুজিলা ধোবা গালি দিলা তভু তাক কৃপা কইলা চৌৰে কমাৰি বস্ত্ৰ লৈলা কাঢ়ি মৰি চতুৰু ভুজ ভৈলা পন্থে যাইতে কুজি ৰাম কৃষ্ণ খুজি পিন্ধিল তাইৰ চন্দন সাক্ষাতে ব্ৰহ্মৰ বস্ত্ৰ ধৰিলে তাংক দিলা আলিংগন জাতিত চণ্ডাল স্পৰ্শ যোগ্য নয় যাক বোলে সৰবনৰে ভক্তিত বিক্ৰয় গয়া দয়াময় হৰি থাকে তাৰ ঘৰে কৃষ্ণ কিমান সুন্দৰ কথা ক'লে চাওকচোন দেখা কেনে ভাৱ ভক্তিৰ প্ৰভাৱ যশোদা ব্ৰহ্মক ভাবে হাজাৰ বছৰ তপস্যা কৰি ঋষিমুনিয়ে কৃষ্ণক পোৱা নাই কিন্তু যশোদা মাতৃয়ে গো কণ্ঠ বাস ৰছীৰ নাটনি হোৱাত গো মানে গৰু কণ্ঠ মানে ডিঙি গৰুৰ ডিঙিৰ পঘা খুলি কৃষ্ণক বান্ধিবলৈকে সক্ষম হৈছে হাজাৰ বছৰ তপস্যা কৰিছে কিন্তু কৃষ্ণক পোৱা নাই কিন্তু যশোদাৰ এনে ভাগ্য সেইকাৰণে মাধৱ পুৰুষে কৈছেগে হে মাই যশোৱা কিন্তু তপ খাইলা জগতৰ হৰিক তুমি ৰাখুৱালা পেলা পোৱা নাই জানো চাওকচোন কম কথা নে গতিকে যশোদাই বাৰে বাৰে দিগদাৰি কৰি থকাৰ কাৰণে কৃষ্ণ কৈছে তোক বান্ধিম আৰু খেদি 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 ধৰিলেগে আৰু কৃষ্ণয়ো মনুষ্যবাৰে ভাও দেখুৱাই পেলাই কপিছে কম্পিত মাধৱ বৰগীতটো পাইছে নহয় যিজন হৰ্তা কৰ্তা ভৰ্তা বিধাতা আৰু সেইজন মাতৃৰ ভয়ত কপিছে কম্পিত মাধৱ নহয়নে আৰু শেষত তেওঁ দাসীবিলাকক কৈছে ৰছিয়ান জৰিয়ান বান্ধু বাপেকে ইয়াক ইমান তেল বাঢ়িছেগে ইয়াৰ আৰু আজি তেল কাঢ়ি দিয়া হওক হয়নে গতিকে বান্ধে মানুহ বান্ধে এতিয়া গাঁঠি দিবৰ সময়ত দেখোন দুই আঙুল নাতে এইবাৰ কি কৰিছেগে দাঁত মূৰ কৰচি চাপৰি বজাই পেলাই কৈছেগে এই মোৰ সহায়কাৰীসকল গোপীসকল তোমালোক আঁতৰ হোৱা যেতিয়া আঁতৰ হ'ল জুমি জুমি দূৰৰ পৰা চাইছে কৃষ্ণ কৈছে ঐ কলিয়া মই তোৰ মাৰ হয় নে নহয় বোলে হয় মা মোৰ মান সন্মান মৰ্যাদা কিবা আছে বুলি তই জানো নাজানো অলপ আগতে মই কি ঘোষণা কৰিছিলোঁ বোলে অলপ আগতে আপুনি খং উঠি মোক কৈছিল মোক বোলে বান্ধিব বান্ধক বোলে সেই তাকেইটো সুধিব মই তোক বান্ধিব কিয় পৰা নাই ৰছী আপোনাৰ
হয়নে? গৃহ আপোনাৰ, আপুনি বান্ধিব বিচাৰিছে, বাক্য আপোনাৰ, মইনো কোন? মইতো হাত দিছোঁৱেই আপুনি বান্ধক বুলি পেলাই। নহয়, মইতো তোক ৰছীৰে মেৰিয়াইহে আছোঁ, পেচিয়াইহে আছোঁ, গাঁঠি দিবলৈকে কিয় পৰা নাই? তেতিয়া কৃষ্ণই কৈছে, বোলে ক'বই লাগিবনে? বোলে এতিয়া কাষত কোনো নাই, কচোন। মা যশোদা, কি হ'ল জানা? কিমান ছুটি হৈছে তোমাৰ জৰি গছ? বোলে 2 আঙুল, 2 আঙুলি ছুটি হৈছে, বেছি হোৱা নাই। বোলে তোমাৰ সকলো হ'ল, এই যে তুমি মোক তোমাৰ সন্তান বুলি ভাবি আছা, সেইকাৰণে তোমাৰ 2টা বস্তু কম হৈছে। বোলে কি? দাস্য আৰু সখিত্ব। অৰ্থাৎ তুমি মোৰ লগত দাস্যালি ভকতি কৰিব পৰা নাই, আৰু তুমি মোক আত্মা বুলি ভাবিব পৰা নাই। তুমি নিজকে আত্মা বুলি ভাবি পেলাই মোক পৰমাত্মা বুলি ভাবিব পৰা নাই। সেইকাৰণে আত্মাৰ লগত পৰমাত্মাৰ সখিত্ব হোৱা নাই, আৰু তুমি মোৰ লগত দাস্যালি ভক্তি কৰিব পৰা নাই, আৰু সেইকাৰণে তোমাৰ এই 2 আঙুল কম হৈছে। বোলে এতিয়া কি হ'ব? এতিয়া যদি তোক মই নেবান্ধো, এতিয়া সেই চাকৰণী বান্ধিবিলাকে কি কৰিব? আমাৰ ৰাণী হ'লে কিডাল হ'বগে? অলপ আগতে অহংকাৰ কৰিছিল, পুতেকক বোলে বান্ধে। সেইয়া গোহালিত সোমাই আমি গৰুৰ ডিঙিৰ পঘা, গু কণ্ঠপাশ, গু মানে গৰু, কণ্ঠ মানে ডিঙি, গৰুৰ গোহালিত সোমাই গৰুৰ ডিঙিৰ পঘাও আনি দিলোঁ, তথাপিতো পুতেকক বান্ধিব পৰা নাই, হয়নে? গতিকে কৃষ্ণক তেতিয়া যশোদাই কৈছে, তই বান্ধ খা, মোৰ লাজ মান সকলো চেচ আজি মাতৃ হৈ গ'ল, হয়নে? অ' মা, কাম এটা নকৰে কেলে? আপুনি মোক পেচি পেচি বান্ধিহে আছে, এপেচ খুলি দিয়কচোন। এনেকে পেচি পেচি বান্ধি থকা নাই জানো? এনেকে আপুনি এপেচ খুলি দিয়কচোন। 2টা কি গাঁঠি আপুনি 10টা দিব পাৰিব। এপেচ যেতিয়া খুলি দিলে হয়তো বোলে এই বুদ্ধিটোৱে মোৰ মূৰত কিয় সোমোৱা নাই? তেতিয়া যশোদাই কৈছে, মোৰ মূৰত ঘি কি কমি গ'ল নেকি? তেতিয়া কৃষ্ণই কৈছে, গাখীৰৰ পৰাহে ঘি হয়, ঘি বোলে গাখীৰতহে থাকে, আপোনাৰ মূৰত কেনেকে থাকিব? মূৰত বোলে মগজুহে আছে, অকণমান মূৰটো সতুৱাব লাগে। আৰু তেতিয়া যশোদাই কি কৰিলেগে? আতি আতি বান্ধিলে, বন্ধা নাই জানো? তাকেই কৈছেগে মাধৱ পুৰুষে, যিজনাক যোগীয়ে ঋষিয়ে মুনিয়ে 1000 বছৰ তপস্যা কৰি নাপায়, সেইজনক যশোদাই ঘৰতে পাইছে, আৰু যশোদা মাতৃৰ ভয়ত কপিও দেখুৱাইছেগে, নিজে বান্ধো লৈছে। অৰ্থাৎ ভক্তৰ বৈশ্য ভগৱান, তেওঁ যেতিয়া দাস্যালি ভক্তি হ'ল, কি ক'লে? নিজে বান্ধোৱা নাই জানো? আপোনালোকে যেতিয়া সেই দাস্যালি ভক্তিৰে তেখেতৰ চৰণত বিক্ৰয় যাবগে, আৰু যেনেকে গাইজনীয়ে নিজৰ পোৱালিটোৰ দায়িত্ব লয়, চাবচোন, নতুনকে পথাৰত কেতিয়াবা গাই এজনী পোৱালি দিয়ে, পোৱালিটো বনৰীয়া কুকুৰৰ পৰা ৰক্ষা কৰিব লাগে, ফেপেৰি পাতি ঠেং মানে, কিয় কাৰণে? তেওঁ নিজৰ পোৱালি। সহজ কৃপালু গুণক প্ৰকাশীয়ে ধৰি আছা হলি ভকত বৎসল নাম, ধেনু জানামতে বৎসক পালাই, তুমি সেই হিমতে পালা নাম। যেনেকে নতুনকে পোৱালি দিয়া গাইজনীয়ে নিজৰ দমৰা বা চেউৰী পোৱালিটো বচাবৰ নিমিত্তেকে নিজৰ গাটো পুতি আৰু শিঙেৰে নিজৰ পোৱালিটোক ৰক্ষা কৰিবলৈ প্ৰয়াস কৰেগে, আমি যেতিয়া আত্মসমৰ্পণ কৰি দিম তেওঁৰ চৰণত, তেওঁ আমাৰ দায়িত্ব ল'ব। অৰ্থাৎ তেওঁ তেতিয়াহে আমাৰ দায়িত্ব ল'ব, যেতিয়া আমি তেওঁৰ চৰণত আত্মসমৰ্পণ কৰি দিম। এই শৰীৰ তোমাৰ, এই বাক্য তোমাৰ, এই মন তোমাৰ। তেতিয়া আমাৰ 3টা ভাল কথা হ'ব। শৰীৰটোৰে বেয়া কাম নহ'ব শাৰীৰিকভাৱে, বাক্যত অকথা নাহিব, অৰ্থাৎ কুবাক্য অবাক্যবিলাক নাহিবগে, আৰু মনলৈকে দুশ্চিন্তা সপোনতো নাহিব। ভাল কথা নহ'বনে? মাত্ৰ 3টা বস্তু বিচাৰিছে, যি 3টা কোনে দিছিল? ব্ৰহ্মাই। ব্ৰহ্মাই আৰম্ভ কৰিছিল দণ্ডবত, আৰু সেনেকেই কৈছে যে দেখা কেনে ভাৱ ভক্তিৰে প্ৰভাৱ, যশোদা ব্ৰহ্মক বান্ধে। আৰু নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মই যেতিয়া সগুণ সাকাৰ ৰূপ ধৰি কৃষ্ণৰ ৰূপ ধৰি পেলাই তেওঁ লীলা আৰম্ভ কৰিলেগে, যশোদাই বান্ধিবও সক্ষম হৈছে। গতিকে আপোনালোকেও প্ৰেমৰ চান্দনী ৰছীৰে যেতিয়া হৃদয়ত বান্ধি ল'ব কৃষ্ণক, আপোনালোকৰ জীৱনৰ দুখবোৰ দুখ যেন নালাগিবগে, দুখ যেন নালাগিবগে। আৰু যিদিনাখনে আপোনালোকৰ দুখবোৰ দুখ যেন নালাগিবগে, বেলেগৰ তিতা কেহা গালি খাওঁপনিকো আপোনালোকৰ সাধাৰণ কথা যেন অনুভৱ হ'ব, আপোনালোকৰ জীৱন ধন্য হ'ব। আৰু কদম্বে চৰিলা হ্ৰদত পৰিলা দংখিলে কালি বিনে, ভৃত্য বুলি তবু নিৰ্ভয়ে দিলন্ত পদচিহ্ন থৈলে। গোটেই ভাগৱতখনৰ ভিতৰত 10মত
কালীনাগৰ পত্নীসকলে কৃষ্ণক যেনেদৰে স্তুতি কৰিছেগে সেই স্তুতিখিনিৰ লগত আৰু কাৰো তুলনা বহুত স্তুতি চাইছোগে কিন্তু কালীনাগৰ পত্নীসকলে নিজৰ স্বামী কালীনাগক ৰক্ষা কৰিবৰ কাৰণে কৃষ্ণৰ ওচৰত যেনেদৰে আত্মসমৰ্পণ কৰি পেলাই স্তুতি কৰিছে সেই স্তুতি কাৰ লগত তুলনা নহয় সেই কৃষ্ণই তেওঁৰ পদস্পৰ্শ কালীনাগৰ শিৰত দিবলৈকে বাধ্য হ'ল ধ্বজ বজ্ৰ জব অংকুশ পংকজ কালীনাগৰ শিৰত বিদ্যমান আৰু কালীনাগক নিৰ্ভয় দিলে তুমি এই কালিন্দী তীৰ পৰিত্যাগ কৰি ৰমনক নামৰ দ্বীপলৈকে চলি যোৱা বোলে মোৰ চিৰবৈৰী যদি গৰুৰ আকৌ আহে তোমাৰ মস্তকত যেতিয়া মোৰ পদচিহ্ন দেখিবগে মোক উৰুৱাই লৈ ফুৰা গৰুৰে তোমাক ৰেহাই দিব আৰু কালীনাগৰ শিৰত গৰুৰে স্বামীৰ পদচিহ্ন দেখি ধ্বজ বজ্ৰ জব অংকুশ পংকজ এই পঞ্চচিহ্ন কি বাৰু মহেশে ধ্বজ অৰ্থাৎ সদাশিৱই কৈলাশৰ অধিপতি শিৱই ভগৱন্তৰ চৰণৰ তলত পতাকা আচলতে শব্দটো পতাকা নহয় পতাকা তাকে ধ্বজ বুলি কয় মহেশে ধ্বজ তিতিক্ষাই বজ্ৰ দধিচি মুনিৰ যি ত্যাগ শৰীৰ ত্যাগ কৰিলে জগতৰ কল্যাণৰ কাৰণে সেই তিতিক্ষা মানে চৰম ত্যাগ দধিচি মুনিৰ চৰম ত্যাগে বজ্ৰ লক্ষ্মী দেৱীৰ ছয়বিলাকে জব ধানৰ 6টা ক্ষীৰ আৰু লক্ষ্মীৰ 6টা অভিলাষ লক্ষ্মী দেৱীৰ 6বিলাকে জব ধান ভক্তৰ কৰুণাই অংকুশ প্ৰকাণ্ড এটা ঘৰৰ সমান হাতী একোটাক মাউতে এপাত সাধাৰণ অস্ত্ৰেৰে নিয়ন্ত্ৰণ কৰে সেই পাতে অংকুশ ভক্তৰ কৰুণাই অংকুশ আৰু নিষ্কাম ভক্তিয়ে পদ্ম মানে পদুম ফুল পংক মানে বোকা অজ মানে জন্ম বোকাত পদুম ফুলৰ জন্ম কিন্তু পদুম ফুলটোৰ পাহিত ঠাৰিত বোকা লাগি নাথাকে মায়া মাতৃয়ে জন্ম দিলেও প্ৰকৃত ভকতজনৰ কাৰ্যত কামত ব্যৱহাৰত চলন ফুৰণত মায়াৰ বোকা লাগি নাথাকে অৰ্থাৎ মায়াৰ দ্বাৰা তেওঁ সংপৃক্ত নহয় তেওঁ নিৰ্লিপ্ত সেইকাৰণে চতুৰানন ব্ৰহ্মাই যেতিয়া তপ শেষ হ'ল তেতিয়া শ্ৰীহৰিয়ে দেখা দি পেলাই কৈছেগে প্ৰথমখন হাত মেলি দিয়া আৰু তেতিয়া শ্ৰীহৰিয়ে প্ৰথমখন হাতত কি দিলেগে নিষ্কাম ভক্তিৰ প্ৰতীক পদ্মফুল তেতিয়া কৈছেগে এই পদ্মফুল বোকাত জন্ম হলেও যেনেকে বোকাৰ লগত নিৰ্লিপ্ত হৈ থাকে বোকা লাগি নাথাকে তুমি সদায় মই কৰিব দিয়া কামবোৰ দায়িত্বৰে পালন কৰি নিৰ্লিপ্ত হৈ থাকিবা আৰু সেই পদ্মফুল বাকীবিলাক হাতত কি দিছিল আমি পাছলৈকে থম আৰু এনেদৰে ধাতাই ব্ৰহ্মাৰ হাতত পদুম ফুল প্ৰথম তুলি দিছিল আৰু ভগৱন্তৰ নাভিত জন্ম সেইকাৰণে ব্ৰহ্মাৰ আন এটা নাম পদ্মনাভ পদ্মজা বুলিও কয় পদুমৰ কণিকাত তেওঁৰ জন্ম বস্ত্ৰক খুজিলা ধুবা গালি দিলা তভু তাকক কৃপা কৰিলা চৱৰক মাৰি বস্ত্ৰ লীলা কাঢ়ি মৰি চতুৰ্ভুজ হইলা মথুৰাৰ অঘাইতং ৰজা নিষ্ঠুৰ ৰজা কংস যে পিতৃক কাৰাগাৰত থলে কংসই উগ্ৰসেনৰ ভঁৰালত থকা এখন ধনু আৰু সেই ধনুখন কি কৰিছে তেওঁ ওখ চাং এখনত পাত চাং এখনত পাতিছে আৰু তাত তেওঁ মালযুঁজ পাতিছে মল্লযুদ্ধ কিন্তু যি যুঁজত ভাগ ল'ব তেওঁৰ শৰীৰত ৰাজকীয় অৰ্থাৎ ৰজাই বা ৰাজপুৰুষে পিন্ধা কাপোৰ থাকিব লাগিব নহলে কিন্তু সেই পাত চাঙত উঠিব নোৱাৰে এটা ভকতীয়া পোছাক নহলে 3 বছৰ নাহিলে জানো ইয়াত আহিব ইয়াততো জিন্স পেণ্ট পিন্ধি স্পৰ্টিং পিন্ধি আহিলেও তেওঁ আঁতৰে আঁতৰে থাকিব ঠিক সেইদৰে ধুবাক কোৱা হ'ল ভোজনিপতি ধুবাক ৰাম আৰু কৃষ্ণই ক'লে আমাক ৰাজ আভূষণ দিয়া বোলে গোৱালৰ ল'ৰাক মই কিয় ৰাজ কাপোৰ দিম তই নিদিয় এই বুলি একে স্বৰত ধুবাক মাৰিছে আৰু ধুবা কৃষ্ণৰ হাতত বধ হৈ লগে লগে চতুৰ্ভুজ দাপৰ গৈছে আৰু কৃষ্ণৰ শৰীৰত কি আহিল ৰাজ আভূষণ আহিল তাতে এৰা নাই কংসই এইবাৰ কি কৰিছেগে কপালত তিলক লাগিব গতিকে তিলক কাৰ পৰা পাইছেগে
সেই কুজিবুঢ়ীয়ে কি দিয়েগে তেওঁ ভোজ নিপতিৰ অতি প্ৰিয় চন্দন দিয়ে আৰু কুজ নিপতি এই কুজিয়ে ভোজ নিপতি চন্দন ৰাস্তাতে কাক পিন্ধাইছেগে কৃষ্ণক আৰু কুজিৰ ঠুটটোত ধৰি শিৱক দি পেলাই চিধা কৰি নিদিলে জানো গতিকে কৃষ্ণৰ পৰশত সেই বুঢ়ী কুজি গাভৰু হ'ল যাৰ পৰশত বৃদ্ধা কুজিও এদিন গাভৰু হ'ল তাৰমানে সমান হ'ল তেওঁ হয়নে গতিকে সাক্ষাতে ব্ৰহ্মৰ বস্ত্ৰ দিলেক তাংক দিলা আলিংগন আৰু কৃষ্ণৰ বস্ত্ৰত হাত দিয়াৰ কাৰণে তেওঁকো গিলে শাৰীৰিক সান্নিধ্য ধ্যান গলে জাতিত চণ্ডাল স্পৰ্শযোগ্য না জাক বোলে সৰ্বনৰ ভক্তিত বিক্ৰয় গয়া দায়ময় হৰি গয়া থাকে তাৰ ঘৰে আৰু চণ্ডালক সাধাৰণতে আমাৰ মানুহে স্পৰ্শ নকৰে চণ্ডালসকলে আমাক শ্মশানত শৱদাহ কাৰ্যত সহায় কৰে কিন্তু কৃষ্ণই গৈ পেলাই আকৌ চণ্ডালৰ ঘৰতে অতিথি হয় যাক মানুহে স্পৰ্শও নকৰে আৰু কৃষ্ণই আকৌ চণ্ডালৰ ঘৰৰ অন্ন ল'বলৈকে গৈছে এটা বিসদৃশ কথা নহয়নে তাকে কৈছেগে যে আজি প্ৰাতঃতে ইয়াত এই অনুষ্ঠানৰ নিমিত্তেকে মাহ প্ৰসাদ আগবঢ়োৱা হৈছিল কিনি আনোতে কি আছিল বাৰু দ্ৰব্য কিন্তু ভক্তি সহকাৰে যেতিয়া গৃহস্থই সেৱাৰ মনোভাৱেৰে আত্মপ্ৰত্যয় গৈ সেই সমস্তখিনি আগবঢ়াই দিলেগে তেতিয়া সেই দ্ৰব্যখিনি কি হ'ল বোলে এই প্ৰসাদ নকৰ আমাৰ আশীৰ্বাদ দিওঁতে কৈছে নে পূৰ্বত গুৰু গৃহৰ সুবৰ্ণ ভৰা দ্ৰব্য সেই দ্ৰব্য অৰ্পণ কৰোঁতে কি হ'লগে প্ৰসাদ এতিয়া সেই প্ৰসাদ তিনিবিধ হ'বগে কি কি এয়া মাহ প্ৰসাদ আৰু এয়া এই পাঠ কৰোঁতে আপোনালোকে শ্ৰৱণ যি কৰি আছেগে এয়া হ'ল মহাপ্ৰসাদ চৰু তলত যেতিয়া জুই দিব চাউলকেইটা ভাত হ'বগে সেয়া কি হ'বগে সিদ্ধ প্ৰসাদ গতিকে ভকতৰ সংঘত কি হয়গে ভক্তৰ সান্নিধ্যত ভকতৰ সংগত অৰ্পিত দ্ৰব্যই প্ৰসাদ হৈ পৰে যেতিয়া আকৌ এবাৰ সেৱালৈ দেউৰী বিলনীয়ে মানে নাকন বিশ্বাস হাতল বাউৰাগীৰ পৰা অপৰাধ মাৰ্জনা কৰেগে আৰু সেই প্ৰসাদ গৈ পেলাই এবাৰ কি হয়গে অমৃত আৰু অমৃত খালেতো অমৰ হ'বই নহয় জানো গতিকে দ্ৰব্যক কেনেকে অমৃত কৰিব পাৰি তাক ভক্তিহে শিকায় গতিকে আজি সৰু কথা এটা এই আপাহতে কৈ থৈ যাওঁ পাছত সুযোগ পাওঁ নাপাওঁ গম নাপাওঁ কিয় কাৰণে আমাৰ ভাৰতীয় সনাতন হিন্দু সংস্কৃতিত এই সনাতন সংস্কৃতিত চাৰিটা স্তম্ভ বিদ্যা শাস্ত্ৰ তন্ত্ৰ কলা এক নম্বৰ হ'ল বিদ্যা বিদ্যা গুৰুৱে শিষ্যক প্ৰদান কৰে কাৰো ওচৰত জমা নাথাকে সেই গুৰুৱেও তেওঁৰ গুৰুৰ পৰা পাইছিল শাস্ত্ৰ অধ্যয়নৰ বস্তু সেয়া লাগে গীতাই হওক বা ভাগৱতী হওক বেদেই হওক অধ্যয়ন কৰিব লাগিব নহয় জানো তন্ত্ৰ অভ্যাসৰ বস্তু কোনোবাই যদি গায়ত্ৰী মন্ত্ৰ অভ্যাস নকৰেগে যদি কোনোবাজন তান্ত্ৰিক সন্যাসী তেওঁ যদি আকৌ তান্ত্ৰিক গায়ত্ৰী অধ্যয়ন নকৰেগে অভ্যাস নকৰেগে মুখস্থ হ'ব জানো অভ্যাসৰ নৰ যিজন দৃষ্টিহীন মানুহ আমাৰ ওচৰৰ বাছ ষ্টেণ্ডত যেতিয়া এজন দৃষ্টিহীনে ঘৰৰ পৰা যায় তেওঁৰ অভ্যাস ইমান খোজ গ'লে মই চাৰিআলি পাম তেওঁ কিন্তু নলাত পৰা নাই আমি চকু থকাবিলাকে পঢ়ো অভ্যাস নহয় জানো সেইকাৰণে কি কয় অভ্যাসৰ নৰ কৰ্ণপতে কৰে আৰু শেষত কলা বিদ্যা গুৰুৱে শিষ্যক দিয়ে শাস্ত্ৰ অধ্যয়নৰ বস্তু তন্ত্ৰ অভ্যাসৰ বস্তু কলা পিতৃ মাতৃৰ পৰা সন্তানে পায় আৰু এই পিতৃ মাতৃৰ পৰা কেনেকে কলাখিনি পাইছে তাৰ বাবে সন্তানৰ মাজত প্ৰভেদ দেখিব কোনোবাজন অলপ বেছিকে বুজে কোনোবাজন নুবুজে কোনোবাজনে শুই ভাল পায় কোনোবাজনে খাই ভাল পায় কোনোবাজনে খং কৰে নকৰে জানো কিয় বেলেগ বেলেগ হয় তাৰ মানে এই আজিৰ তাৰিখত আপোনালোকে যাক নিজৰ ল'ৰা ছোৱালী বুলি ভাবি আছেগে এই ল'ৰা ছোৱালীকেইটা কি ভাৱত মাক দেউতাকে সংসাৰত আনিলে কিন্তু ডাঙৰ কথাটো গণ্ডগোলটো ক'ত এই কথাবিলাক আমি শুনো মৰণ কালত এই এনেকুৱা বয়সত এতিয়া আমিও সংসাৰ সামৰিলো এখেতেতো নাতিৰ পুতি পালে হয় নাই এখেতে নাতিৰ পুতি পোৱা সময়ত শুনিছেগে মই সংসাৰ সামৰা সময়ত শুনিছে কিন্তু শুনিব লাগিছিল কেতিয়া যেতিয়া তেওঁলোকে পঢ়ি আছিল অথবা পঢ়া শেষ হ'ল বিয়া ছোৱালীজনী বিয়া হোৱাৰ প্ৰাক মুহূৰ্তত আৰু ল'ৰাটোৱে বিয়া কৰোৱাৰ প্ৰাক মুহূৰ্তত কিন্তু বাপেকৰ নাকত লাজে টেটুত ধৰে পুতেকক ক'বলৈকে মাকৰ মাহীয়েকৰ লাজে টেটুত ধৰে জীয়েকক ক'বলৈকে
যিদিনাখন বাপেকে বিয়া কৰাবলগীয়া পুতেকক ভাতৃ বুলি জ্ঞান কৰি এই কথাখিনি ক'বগে, মাকে মাহীয়েকে বায়েকে মৰমৰ জীয়েকক ভনীয়েকক যে কথাখিনি ভাল ভাষাত বুজাই ক'ব, নিশ্চয় ভৱিষ্যতে সেই কন্যাই এগৰাকী সুন্দৰ মাতৃ হ'বগে, সেই পুত্ৰই এদিন যুৱক হ'বগে, ল'ৰাটো এদিন দৰা হ'বগে মাহ হালধি সানি, আৰু সেই ল'ৰাৰ পৰা হোৱা দৰাটোৱে এটা সৎ কন্যা বা পুত্ৰৰ পিতৃত্বৰ অধিকাৰী হ'ব, যদিহে তেওঁলোকে চকু মেলি গুৰুমুখে বাক্য শুনি জীৱনৰ অন্ধাৰ কলীয়া ডাৱৰখিনি আঁতৰ কৰে। সেইকাৰণে অকণমান আগতে গুৰুচৰণত কি কৰে? অজ্ঞানতিমি ৰন্ধাস্বা জ্ঞানাঞ্জন শলাকায়া চক্ষুৰুন্মিলিতম য়েন তস্मै শ্ৰী গুৰুৰ্বে নমঃ। অৰ্থাৎ গুৰুৱে কি কৰে? असतो मा सत्गमय तमसो मा ज्योतिर्गमय मृत्यु मा अमृतम गमय। ভগৱানৰ প্ৰাৰ্থনা কৰিছে, অসতৰ পৰা মোক সতলৈকে আনা, অন্ধকাৰৰ পৰা মোক পোহৰলৈকে আনা, মৃত্যুৰ পৰা মোক অমৃতলৈকে। কোনে আনিব পাৰে? গুৰুৱে। সেইকাৰণে গুৰু লগা বিদ্যা পাখি লগা কাৰ। চাইকেলখন শিকিবলৈ গ'লে, পাঠ শিকিবলৈ গ'লে, সুৰ সঞ্চাৰ কৰিব লাগিব, গুৰু লাগিব লাগিব। গতিকে এই বন্তি গছ চাকচোন, যেতিয়া নিশা হ'বগে, লাইট গুচি গ'ল, দেখিব চৌফালে পোহৰ, কিন্তু চাকিৰ বা বন্তি গছৰ তলফালে এন্ধাৰ। আমাৰ পিতৃ মাতৃয়ে হাড়ক মাটি কৰি, তেজক পানী কৰি, বহু সাজ লঘোণে থাকি সন্তানক মানুহ কৰে। নিজে অন্ধকাৰত থাকি ল'ৰা ছোৱালী কি কৰেগে? আগুৱাই দিয়ে, আমি যি নাপালো তাক পাত নকৰে জানো? কিন্তু সেই যে আমাৰ ত্যাগ স্বীকাৰ কৰিলেগে, সেইখিনিক আমি মূল্য দিওঁনে? হয়নে? তেওঁলোক মমডালৰ দৰে পুৰি পুৰি শেষ হৈ যায়, চাকি গছৰ দৰে কেতিয়াবা ভৰা তেল থাকিলেও চাকি নুমাই যায়, কিন্তু আমাক আগুৱাই দিয়ে, হয়নে? গতিকতে বৰ অদ্ভুত কথা আমি স্বীকাৰ নকৰোঁ, বিবেচনা নকৰোঁ। গতিকে শংকৰদেৱ, মাধৱদেৱ, হৰিদেৱ, দামোদৰদেৱ চাৰিজনাই তিনিটা বস্তু দি গ'ল, আমি কিন্তু বহুতে নললো। আৰু যিদিনাখন আমি ল'ম, আমাৰ মাজত পাৰ্থক্য নাথাকিব। কি দি গ'ল? বিচাৰ, আচাৰ, প্ৰচাৰ। খাম কি নাখাম কি, যাম কলৈ নেযাম কলৈ, কৰিম কি নকৰিম কি, এৰিম কি ধৰিম কি, বিচাৰ কৰক। আপোনালোকক বিবেচনা শক্তি যিহেতু দিছে, বিচাৰ কৰক। তাৰপিছত কি কৰিবগে? আচাৰ, নিজত প্ৰয়োগ, হয়নে? তাৰ পাছত প্ৰচাৰ। এখেতে মোক ক'লে, অ' ব্ৰহ্ম, এই বহি বহি মোৰ ডিঙি আৰু কঁকালৰ বৰ বিষ হৈছে, গুৱাহাটীত ভাল ডক্টৰ আছেনে? মোক নিজৰ পেটৰ পোৱালি বুলি ভাবে যেতিয়া, মই বোলো দেউতা মোৰ ঘৰলৈকে আহক। আৰু অহাত মই এজন ডক্টৰ এটালৈকে লৈ গ'লো, আৰু ডক্টৰে কি কৰিলেগে? মাত্ৰ 2বিধ টেবলেট দিলে আৰু 4টা এক্সাৰচাইজ দিলে। এসপ্তাহ মোৰ ঘৰত থাকি গ'লে। অ' ভাই কথা এটা কওঁ নেকি? ইমান ডক্টৰক দেখুৱালো, তই যিজনা ডক্টৰ তাত লৈ গ'লি, মোক যেন চিকুটিহে বেমাৰটো ভাল কৰিলে। বেছি ঔষধ দিয়া নাই, মাত্ৰ 2টা ঔষধ দিছেগে, 4টা এক্সাৰচাইজ দিলে। সেই 2টা ঔষধ 4টা এক্সাৰচাইজ কৰি তেখেতে ভাল পাই, তেখেতে মোক যেন চিকুটিহে ডিঙিৰ কান্ধৰ বিষ আৰু কঁকালৰ বিষ ভাল কৰে। এইবাৰ মই একো কোৱা নাই। তেওঁ আকৌ তেজপুৰলৈকে আহিল, আহি তেওঁ যিমান চিনাকি ভকত, যাৰ যাৰ কান্ধৰ বিষ আছে, কঁকালৰ বিষ, গোটেই সোপাতে প্ৰচাৰ কৰি ফুৰিছে, হয় নাই? তাৰপিছত মোকতো ডক্টৰজনে কৈছেগে, অ' ব্ৰহ্ম কি কৰিলেহে? এই কৰোণাৰ পিছত পেচেণ্টে নাছিল, এই যে তেজপুৰৰ পৰা বুঢ়াটো আহিল, অহাৰ পিছত দেখোন এতিয়া বানপানী বোলে। কি হ'লে? মই বোলে মানে 4খন মানে 2খন হাতৰ পইচা গোটেই বোলে তৎপোৱা নাই। কিয় কাৰণে? এখেতৰ কাৰণে গোটেইটো বেমাৰী ভৰ্তি তাত। এতিয়া এখেতে মোক নিজৰ সন্তানৰ দৰে বিশ্বাস কৰে, বিশ্বাস কৰি বিচাৰে, ইটো গুৱাহাটীতেই থাকে, দিবকে, হয় নাই? গতিকে এইটো নিশ্চয় জানিব কোন ডক্টৰ তাত। মোৰ তাত ভৰসা কৰিলে, ভৰসা কৰি কি কৰিলেগে? তেওঁ বিচাৰ কৰিলে, ইয়াকে সোধোঁ। বিচাৰ কৰি মই মাতিলোঁ, গ'ল। গৈ পেলাই তেওঁ ডক্টৰ তাত গ'ল, আৰু ডক্টৰে যেনেকৈ কৰিব, যিহেতু ৰাতিপুৱা এইটো গধূলি খালে, কৰিলে, এক্সাৰচাইজ কৰিলে, ভাল পালে না? চেল্ফ ইমপ্লিমেণ্ট আচৰণ। এইবাৰ কি কৰিলে? প্ৰচাৰ। কি কৰে? এই খোপাত বোলে কৈ দেখুৱাই লাভ নাই, গুৱাহাটীত যাওঁ অমুকত, ঔষধো বেছি নিদিয়ে, বেছি ভৰিবও নালাগে, এই মানে 200 টকা ফিজ, 400 টকাৰ ঔষধ দিব, চিকুটি ভাল পাবি, এই কেৱল ৰেলৰ খৰচটো আৰু। এতিয়া কি কৰিলে? প্ৰচাৰ কৰিলে নাই? গতিকে বিচাৰ, আচাৰ, প্ৰচাৰ, এই 3টা কথা আমাক চাৰিওজনে মহাপুৰুষে দিছেগে। সেয়া লাগে বৰদোৱা আলিপুখুৰীত উপজা আমাৰ শংকৰদেৱে হওক, সেয়া লাগে ৰঙাজান উজিৰতলত উপজা আমাৰ মহাপুৰুষ মাধৱদেৱে হওক, সেয়া লাগে নগাঁৱত উপজা আমাৰ দামোদৰে হওক, সেয়া লাগে নামনিৰ হৰিদেৱে হওক, এই 4জনৰ চকুৰি ভকতে সেই একে কথাকে দেখোন আমি লোৱা নাই, আৰু নলওঁ কাৰণে আজি আমাৰ জীৱন বাট কদৰ্যময় হৈছে। ৰাস্তাত কালি ট্ৰেইনত আহোঁতে
আৰ্মি এজনে মোক সুধিছে কাহা যায়গা মই মই অমুকলৈকে যাম তাত কি হ'ব বোলে গীতা পাঠ হ'ব তেওঁ মোক প্ৰশ্ন কৰিছে গীতা মানেনো কি মই ক'লো বহিখন দিয়ক পেইনটো দিয়ক মই তেওঁ ক'লো মই এটা শব্দ দিম আপুনি লিখি যাওক মই 50 বাৰ গীতা গীতা কৈছো কেইটা 50 বাৰে লিখিলে আৰু তেওঁক মই কৈছো আপুনি উশাহ নোলোৱাকে উইদাউট ব্ৰেক উশাহ নোলোৱাকে 50 বাৰ গীতা গীতা বুলি মাতক এতিয়া তেওঁ মাতিলে তাৰপিছত মই ক'লো আপুনি কি বুলি স্পেলিং কৰিলে বোলে গীতা এটা কাণেৰে কি শুনিলে তেতিয়া মই ত্যাগ মাতিছে গীতা বুলি তেওঁ কি বোলে গীতা 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 মানে উশাহ নোলোৱাকে মাতিছে এবাৰ মই কৈছো আপোনাৰ কাণেৰে কি বোলে ত্যাগ 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 মানে গীতা শব্দৰ অৰ্থ হ'ল ত্যাগ গীতা মানেনো কি তেন তক্তেন ভুঞ্জিতা মা গৃধা কস্ব সিদ্ধনম ত্যাগৰ ভাৱত থাকি অন্যক অসুবিধা নিদিয়াকৈ অকৰ্ম বিকৰ্মৰ পৰা আঁতৰি সত্য শুদ্ধ পথত থাকি সৎকৰ্ম কৰি নিজে তৰি আনকো তৰাব পৰা ব্যৱস্থাটোৱে হ'ল গীতা ত্যাগৰ ভাৱত থাকি আনক ক্ষতি নকৰাকে হয়নে আনক ক্ষতি নকৰাকে অকৰ্ম বিকৰ্মৰ পৰা আঁতৰি স্বধৰ্মত থাকি সৎকৰ্ম কৰি নিজৰ লগতে আনকো তৰুৱাৰ যিটো কৌশল সেইটোৱে গীতা এই বিষয়ে তৈতৰীয় উপনিষদত কৈছেগে তেন তক্তেন ভুঞ্জিতা মা গৃধা কস্ব সিদ্ধনম কিমান সুন্দৰ কথা কৈছে হয়নে গতিকতে মই অনুৰোধ কৰিছোগে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে যেতিয়াই সময় পায় আপোনালোকে এই শাহুবৰীৰ যুদ্ধ টকা চিৰিয়েলসমূহ নাচায় হয়নে যদি সময় পায় তেতিয়াহ'লে আপোনালোকে এতিয়া সুবিধা এটা হৈছেগে এই মিছা কথা কোৱা মেচিনটো মিছা কথা কোৱা মেচিন মানে মই মোবাইলটো কথা কৈছো দেই হয়নে কাৰণ মোবাইলটোত কেনেকে মিছা কথা কোৱা আপোনালোকে সবেই জানে কাষত বহি থাকোঁতে হয়নে এতিয়া এই মানে নাও বৈচা পাওঁতে কয় এই মই খেৰাচ খাত পাওঁ আৰু হয়নে এতিয়া বৰবালি পোৱাই নাই মানে হেৰি পাইছেগে এইখিনি মানে পথালি পাহাৰ পাইছেগে এই মই বৰবালি পাওঁ আৰু হয়নে গতিকে ইয়াত কিমান মিছা কথা এই মিছা কথা কোৱা মেচিনটোক সঁচা কথা কোৱা মেচিনত পৰিণত কৰক সঁচা কথা কোৱা মেচিনত পৰিণত কেনেকৈ কৰিবগে এতিয়া ইয়াতে আমাৰ যিসকলে গীতাত আৰু ভাগৱতত আহে তেওঁলোকে ধুনীয়া ধুনীয়া কথা কিছুমান প্ৰবচন কৰি আছে হয়নে আমাৰ কালিন্দী ভোমোৰা চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব তাতে গোটেই অসমৰ যিমানবিলাক মুধা পুতা ভাগৱতীসকল আছেগে গোটেইখিনিকে পাবগৈ আপোনালোকে কি কৈছে শুনকচোন চিৰিয়েল খোপা চাই থকাতকে নে কি কৰিব কাৰণ সেইটো মিছা কথা কোৱা মেচিনহে আৰু হয়নে গতিকে মিছা কথা কোৱা মেচিনক অলপ সঁচা কথা ক'বলৈ দিয়কচোন হয়নে গতিকে এই আজি যিখিনি এটা অনুষ্ঠান হৈ আছেগে এইখিনিও আপোনালোকে এসপ্তাহ পিছত আপোনালোকে দেখিবলৈকে পাব কিমান সুযোগ কৰি দিয়া নাই আৰু এইবাৰ কিমান সুন্দৰকৈ কৈছেগে বনবাসে আছে ৰাজা যুধিষ্ঠিৰৰ ৰাজ্য এৰি দুখ পায় অযুতক শিষ্যা সহিতে দুৰ্বাসা ভিক্ষা মাগিলন্ত যায় আৰু যেতিয়া বিপদত পৰে কৃষ্ণই ভকতক সহায় কৰে যেতিয়া বনবাসত যুধিষ্ঠিৰ আছিল আৰু তেতিয়া দুৰ্বাসা কি কৈছেগে তাত গৈ দ্ৰৌপদীক পৰীক্ষা কৰিবলৈকে গৈছেগে যে মোৰ খুব ভোক লাগিছে কোৱা নাই জানো আৰু দ্ৰৌপদীয়ে কৈছেগে অলপ আগতেতো আমাৰ খাই হ'ল আৰু যিটো বাচন আছিল পাত্ৰ আছিল সেই পাত্ৰৰ পৰা এবাৰহে দিব পাৰি আৰু সৌভাগ্যক্ৰমে কি হ'লগে বাচনটো পাত্ৰটো পৰীক্ষা কৰোঁতে শাকৰ কণা এটা পালে আৰু সেই শাকৰ কণাটো খাই কৃষ্ণই যেতিয়া উগাৰ মাৰি দিলেগে গোটেই জগতত যিমান অভুক্ত আছিল যিসকলে সেই মুহূৰ্তলৈকে সেইদিনাখন খাদ্য খোৱা নাছিল অকল দুৰ্বাসা বুলি নহয় সেইদিনা সেই মুহূৰ্তলৈকে যিসকলে খাদ্য খাইছে গোটেইবিলাকৰ তাৰমানে যেন ভৰপেট খাইছেগে সকলোৰে উগাৰ আহিবলৈকে ধৰিলেগে শাকৰ কণা এটুকুৰা খাই যদি কৃষ্ণই উগাৰি দিওঁতে যিমানবিলাক ক্ষুধাতুৰ মানুহ সকলোৱে যদি তৃষ্ণাদূৰ হৈ যায় ক্ষুধাদূৰ হৈ যায় তেতিয়া দুৰ্বাসা ক'ত গ'ল লাজ পাই পেলাই ঘূৰি নগ'ল নে হয়নে সেইকাৰণে বৰ ডাঙৰ কথা এষাৰ কৈছে দেই কি বুলি কৈছেগে বিপদত নহয় অভ্যাস কৰি লওক কেৱল বিপদত পৰিলে মাতিলে তেওঁ কি ক'ব স্বাৰ্থপৰ এতিয়া লগা হৈছে কাৰণে মাতিছ এনেই মাত হয়নে গতিকে যেতিয়া উজতি খাই হামখুৰি খাই আইও মায়ো বোপায়ো মৰিলেও খালেও হয়নে কিন্তু কেইজনে কৈছে বাৰু হেৰিৰাম বুলি পেলাই কিন্তু অভ্যাস থকাৰ কাৰণে মহাত্মা গান্ধীক যেতিয়া নাথুৰাম গডছে গুলী মাৰি দিছে তেতিয়া কৈছে মৰগে বুলিতো হিন্দীত কোৱা নাই তেওঁ কৈছে নেকি থপকে গুলিটো লাগিল বাগৰি পৰল মৰগে এই বুলিতো কোৱা নাই কি বুলি কৈছে কস্তুৰবাই যেন শয্যাখন
সাজু কৰি দিছে দিনত যেন ক'ৰবাত মিটিং এখন সভাত ভাগৰ লাগি আহিছে কষ্টুৰমা তোমাৰ ৰুটি দুখন হয় মানে মই অকণমান বাগৰ দিওঁ মানে সেকা ৰুটি খাই দেই ৰুটি দুখন হয় মানে মই অকণমান বাগৰ দিওঁ যেন তেওঁ বিচনাত বাগৰ নাই হে ৰাম তেওঁতো দুখততো কোৱা নাই কি বুলি কৈছে হে ৰাম আৰু কাষতে আছিল চৰ্দাৰ বল্লভভাই পেটেল লৌহ মানুহ তেওঁ শাস্ত্ৰীক সুধিছেগে शास्त्री जी एक बात पूछो ये गत्से ने गोली मार दिया गोली आके बापू के साथी पे लगा साथी सलनी होगी लहूलुहान हो गया बापू गिर पड़ा लेकिन मुंह से आह तक आवाज नहीं निकला बल्लभ भाई কৈছে সেই দুষ্ট নিষ্ঠুৰ গৎসে গুলি মাৰি দিলে গুলি আগি গান্ধীৰ বুকুত লাগিল গান্ধীৰ বুকুক ফুটি সিফালে গুলি ওলাই গ'ল তেজে তুমুৰিলি হ'ল গান্ধী আঘাত পাই বাগৰি পৰিল কিন্তু তেওঁৰ মুখেৰে আঘাতযুক্ত বাক্য নোলাল তেতিয়া শাস্ত্ৰী কি কৈছে सरदार जी गत्से ने जो गोली मार दिया वो आके बापू के साथी पे ठीक ही लगा निशाना अचूक था लेकिन वो गोली आके बापू के आत्मा तक नहीं पहुंच पाया गत्से जी गुली मारिले गुली बंदूकर पर ठीके ओलाल गांधीर बुकुत ठीके लगिल किन्तु সেই आत्माটো गई गुलिটো गई পেলাই কিন্তু गांधीजीर आत्मा नापाल किमान धुनिया कथा সেইকাৰণে মহাত্মা গান্ধী হে ৰাম থলি গ'ল কি কাৰণে মহাত্মা গান্ধীৰ অভ্যাস আছিল ৰাম নামত বিক্ৰয় গৈছিল ৰাম নামত ভৰসা কৰাৰ কাৰণে তেওঁ গম পালে এই গুলি লগাটো গম পায় কিন্তু সেই আঘাতৰ বাক্য তেওঁৰ মুখেদি নোলাল কোনো নকয় আঘাত পাই পেলাই ৰাম বুলি কোৱা বুলি কোনো নকয় বুৰঞ্জী সাক্ষী আছে গতিকে আপোনালোকে অভ্যাস কৰোতে 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 কি হ'বগে এনেকুৱা হ'বগে এই শাৰীৰিক দুখখিনি অতিক্ৰম কৰিব পাৰিব যিদিনাখন শাৰীৰিক দুখখিনি অতিক্ৰম কৰিব পাৰিবগে আৰু তেতিয়া একোজন বীৰত পৰিণত হ'ব পাৰিব চাওক কুৰুক্ষেত্ৰ যুদ্ধত সেইসকলে ভাগ ল'বলৈকে গৈছেগে যিসকলে তেজৰ চেকুৰা দেখি ভয় নাখায় যিসকলে কাবাৰ মূৰ কটা এটা দেশ দেখি কবন্ধ বুলি ভয় নকৰেগে যিসকলে শত্ৰুপক্ষৰ পৰা আহা এডাল জাঠি বুকু পাতি ল'ব লাগে শত্ৰুপক্ষৰ পৰা আহা এটা কাৰ সন্মানে বুকু পাতি ল'ব লাগে ভয় নকৰে তেওঁলোকেহে যুদ্ধত যায় যুদ্ধত কোন যায় যে মৃত্যুক জয় কৰিছেগে মৰাৰ পিছত মৃত্যুক নহয় মৃত্যুৰ আগতে মৃত্যুক যিসকলে জয় কৰিছেগে তেওঁলোকেহে কুৰুক্ষেত্ৰ যুদ্ধত গৈছেগে গতিকে অলপ পিছত বৰ ধুনীয়া শ্লোক এটা আহিবগে য'ত গোটেই কুৰুক্ষেত্ৰখন সামৰি থৈছেগে মাত্ৰ এটাই প্ৰশ্ন কৰিছেগে গীতাৰ প্ৰথম শ্লোকটো ধৃতৰাষ্ট্ৰ কাক কৈছেগে দিব্য দৃষ্টি সম্পন্ন সঞ্জয় কৈছেগে ধৃতৰাষ্ট্ৰ উবাচা কুৰুক্ষেত্ৰে ধৰ্মক্ষেত্ৰে সামবেতা ইজুত সবহ মামাক পাণ্ডৱসৈব কিমা কুৰুবত সঞ্জয়ঃ আকৌ আমি পুনৰাবৃত্তি কৰিছো কুৰুক্ষেত্ৰে ধৰ্মক্ষেত্ৰে সামবেতা ইজুত সবহ মামাক পাণ্ডৱসৈব কিমা কুৰুবত সঞ্জয়ঃ হে ব্যাসৰ দ্বাৰা দিব্য দৃষ্টিপ্ৰাপ্ত অতি বিচক্ষণ অতি মৰমৰ ব্যাসৰ শিষ্য সঞ্জয় মোক কোৱাচোন কুৰুক্ষেত্ৰৰ মাজৰ ধৰ্মক্ষেত্ৰত উপস্থিত হৈ কৌৰৱ পক্ষৰ বিপক্ষে পাণ্ডুপুত্ৰ পঞ্চপাণ্ডৱে কি কৰিছে ইয়াৰ আগমৰ অৰ্থ আৰু নিগমৰ অৰ্থ দুটা আগমৰ অৰ্থ অন্ধ ধৃতৰাষ্ট্ৰই যেহেতু তেওঁৰ দৃষ্টিশক্তি নাই সেই সঞ্জয় সুধিছে তুমি যেহেতু দিব্য দৃষ্টি পাইছা তুমি মোক কোৱাচোন মোৰ 100 পুত্ৰ কৌৰৱে আৰু পঞ্চপাণ্ডৱে এই কুৰুক্ষেত্ৰৰ মাজৰ ধৰ্মক্ষেত্ৰত উপস্থিত হৈ কি কৰিছে কাৰণ গান্ধাৰীয়ে কি আশীৰ্বাদ দিছিল যথা ধৰ্ম তথা জয় যেতিয়া দুৰ্যোধনে আশীৰ্বাদ ল'বলৈকে গৈছেগে তেতিয়া আশীৰ্বাদ গান্ধাৰী কি দিছেগে যথা ধৰ্ম তথা জয় যতেই ধৰ্ম যিফালে ধৰ্ম আছে সিফালে জয় লাভ হ'ব তেওঁ কোনে কোনে তোমালোকে জয় হয় বুলি কোৱা নাই এতিয়া আমি নিগমলৈকে গৈছো ধৃত মানে ধৰা ৰাষ্ট্ৰ মানে দেশ এই দেহটোক যে ধৰি আছে কিন্তু যাৰ দূৰদৃষ্টি নাই সেই দূৰদৃষ্টিহীন দেহটোক ধাৰণ কৰি থকা জনে হ'ল মনটো তাৰমানে মনটোৰ দূৰদৃষ্টি নাই সেইকাৰণে তাক দৃষ্টিশক্তিহীন
ধৃতৰাষ্ট্ৰৰ লগত জানে ধৃত মানে ধৰা ৰাষ্ট্ৰ মানে দেহ দেহ মানে দেশখন এই দেহটো আৰু এই দেহটোক দেশ বুলি পেলাই ইয়াৰ 13 নম্বৰ অধ্যায় ক্ষেত্ৰজ্ঞ যুগত ধুনীয়াকে এইটোক দেহটোক পিণ্ড বুলি কৈছে এখন 24টা ভূতেৰে সৈতে এখন গাঁও ভূতগ্ৰাম হয়নে আৰু ধৃতৰাষ্ট্ৰই অৰ্থাৎ অন্ধ দৃষ্টিশক্তিহীন মনটোৱে কাক কৈছেগে আমাৰ সঞ্জয় কোন বিবেক মনটোৱে বিবেকক সুধিছেগে হেৰা বিবেক কৌৰৱে পাণ্ডৱৰ বিপক্ষে কি কৰিছে কোৱা এতিয়া নিগমত আমি কৌৰৱ চাওঁ কৌৰৱ কোন কৌ হলে এটা ৰাগ কত ওকাৰে কৌ ৰাগৰ বৰ্গীটো আছে কৌ যোগ আৰাও আ ৰতাকাৰে ৰা উৱাব আৰাও মানে হুলস্থুল কৌ ৰাগত যে হুলস্থুল কৰে তেওঁলোকক কৌৰৱ বোলে ৰাগত কৰিছে কিন্তু হুলস্থুল সিয়াৰে এটা নিৰ্দিষ্ট সুৰত ৰাতি বেয়াকে নিচিৰানে এটাই কি কৰে কিয়া হুৱা 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 কিয়া হুৱা আগে পিছে যি হুৱা আজিও সেই হুৱা এটাই কি হুৱা 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 কি কব কিয়া হুৱা বোলে আগে পিছে যি হুৱা আজিও সেই চাই হুৱা নকয় জানো গতিকে সেইটো কি কয় তাৰ এটা নিৰ্দিষ্ট সুৰ নাই জানো গতিকে শিয়ালে কি ৰাউচি জোৰে কিন্তু শিয়ালৰ দৰে কুকুৰে মাতে নেকি আপোনালোকৰ সেই অকণ ল'ৰা ছোৱালী কেইটাই মাক বাপেকক কি কৰিব আদৰ দিব মোক এটা কুকুৰ পোৱালি আনি দিয়ে না মোক এটা মেকুৰী পোৱালি এটা মাকৰ গাখীৰ থৈ দিয়া সেই কুকুৰ পোৱালি এটা সন্তানৰ মৰমত মাক বাপেকে লৈ আহে এই বেলেগৰ বুকুৰ পৰা কাঢ়ি অনা নাইনে এটাহে আনে দুটাটো নানে সেই কুকুৰটোৱে যেতিয়া অকণমান ডাঙৰ হয় ৰাস্তাত যেতিয়া অইন কুকুৰ চুকুৰ দেখে তেতিয়া মাজৰাতি তাৰ মনত পৰে মোৰোতো এজনী মা আছিল মোৰোতো এটা দেউতা আছিল মোৰ লগতো বাই ভনী আছিল ঠিক মাজৰাতি তাৰ মনত পৰে আজিৰে মাজৰাতি মনত পৰে কাৰণ গৃহস্থই এয়াৰ কণ্ডিশ্যন ৰুমত শুই আছে তাক এখন বস্তা পাৰি থৈছে নহ'লে বাকী ঠাণ্ডাত পকাত শুই আছে নহ'লে গৰমত গেলি আছে ডিঙিত সেইডাল পঘাডাল হয়নে আৰু সেই মাজৰাতি কি আছে শিয়ালৰ দৰে আছে এনেকৈ বেয়া মাত মানে মাতে না নামাতে গা শিয়ৰি যায় আৰু যদি তাক শুনি পেলাই আৰু কেইটামান গাঁৱৰ কুকুৰ আছিলে আমি কি কওঁ এইবাৰ চুবুৰীত গ'ল আৰু কোনোবা গতিকে সেই কুকুৰৰ ভুকনি গাখীৰ উঠা শিয়ালৰ ৰাউচি ইয়াক আৰাও বুলি কয় কৌ ৰাগত যেতিয়া আৰাও কৰিব ভাল লাগে নেকি হয় নাই তাকে কৈছেগে কৌ ৰাগত যে আৰাও কৰে তাকে কৌৰৱ সেয়া লাগে দুৰ্যোধন হওক বা দুষাখন হওক 100টাৰ কথা কৈ থাকিলে 3 দিন লাগিব মই মাত্ৰ 2টাৰ কথা কওঁ দুৰ্যোধন দুৰ্জনৰ ধন যিজনৰ কলা টকাত মন দুৰ্জনৰ ধন যাৰ কলা টকাত মন তাৰমানে টেবুলৰ তলেৰে হাত ভৰাই যি ভাল পায় তাৰমানে অন্যায় ধন বিতত যাৰ মন দুষাখন যি নিজৰ শৰীৰটোক নিয়ন্ত্ৰণ কৰিব নোৱাৰে কলেই বা ককায়েকে মৰিলগে কিয় ককায়েকে কলে বুলি পেলাই বৌয়েকক টানি আনিব লাগেনে বিভীষণে জানো ৰাৱণৰ কথা মানিছে ৰাৱণৰ কথা ককায়েক ৰাৱণৰ কথা নামানাৰ কাৰণে বিভীষণ খাৰিল যদিও ঘৰৰ শত্ৰু বিভীষণ হয়নে বলিয়ে তেওঁৰ নিজৰ গুৰু শুক্ৰাচাৰ্যৰ কথা মানিলে জানো নামানিলে নহয় শুক্ৰাচাৰ্যই কি কৈছে মৰিবি অধপাতে যাবি শেষখন নৰকালৈকে যাবি তেতিয়া বলি কি কৈছে মোৰ একো আপত্তি নাই বোলে কিহৰ আপত্তি নাই মই মনে মনে যি বিচাৰিছো সেয়া যদি পাওঁ মই ৰসাতললৈকে যাবলৈকে মোৰ আপত্তি নাই তইনো কি বিচাৰিছ মোক নোকোৱা কেলে বোলে চব কম কিন্তু মই মনে মনে কি বিচাৰিছো সেইটো নকওঁ তাৰমানে বলিয়ে মনে মনে ঈশ্বৰক বিচাৰি আছে সেইকাৰণে মাধৱ পুৰুষে কি লিখিলে আটাইতকৈ টান ঘোষা জোখা অহংকাৰ থাকন্তে সাক্ষাৎ কৃষ্ণক প্ৰাৱে শ্ৰৱণ কীৰ্তন ধৰ্মজাৰ বলিৰ নিচিনাটো অহংকাৰী কোনো নাই কিন্তু তেওঁ গুৰু শুক্ৰাচাৰ্যক নামানিলে কিন্তু বামনৰ কথা মানিলে সেইকাৰণে তেওঁ ৰসাতললৈকে গ'ল কিন্তু তো ঈশ্বৰক পালে খুটলপুৰি আমি সেইকাৰণে গৃহতে থাকিয়া দেখিলো তজু চৰণ আমিতো বিদায় বেলেগেতো সেয়া গাওঁ বলি নিগদতি নহয় জানো এতিয়া তেওঁতো বনত তপস্যা কৰিব নাই ঘৰতে থাকি পেলাই ঈশ্বৰক নাপালেনে হয় নাই গতিকে ঈশ্বৰৰ চৰণৰ স্পৰ্শ কোনে পালে কালি নাগে সেয়া আকৌ দাপৰ যুগত কিন্তু তাৰ 2টা যুগ আগতে সত্য যুগতেই বলিয়ে নিজৰ শিৰত সেই স্পৰ্শ পাইছে গতিকে কালিনাগতকে আগত কোন হ'ল বলি কালিনাগতকে বলি আগত নিজৰ শিৰত পালেগে হয় নহয় জানো পদস্পৰ্শ গতিকে আপোনালোকেও মনে মনে আজি ৰাতিপুৱা কি ক'লে এয়া শৰণ তাৰপিছত এয়া ভজন হয় নাই গতিকে ভজন বাক্য সেই স্পৰ্শ কৰি স্মৰণ কৰি এই বুলি ভাবক কালিনাগৰ শিৰত যেনেকে ভগৱন্তে চৰণ স্পৰ্শ দি ধ্বজ বজ জব অংকুশ পংক এই পঞ্চ চিহ্নৰ স্মৃতি দিলেগে বলিৰ মূৰত চৰণ দি যেনেকে বলিৰ হৃদয়ৰ কাকতি পূৰণ কৰিলেগে আপোনালোকৰ শিৰত
ভগৱন্তৰ চৰণৰ স্পৰ্শ আপোনালোকে অনুভৱ কৰক আৰু সেই অনুভৱ কৰি মাধৱ পুৰুষে লিখি দেখিলে চৰণ চতৰ ছায়া দিয়া দূৰ কৰা মায়া কৰা দয়া মুখ ভগৱন্ত গতিকে তোমাৰ চৰণ চতৰ ছায়া লাগে আৰু সেই চৰণ চতৰ ছায়া পালে কি হ'বগে আপোনালোকৰ মায়া দূৰ হ'ব সৰু কথা এষাৰ ৰৈ গৈছেগে সেইখিনি শেষ কৰি আমি আকৌ আগবাঢ়ি যাম দুৰ্জনৰ ধন দুৰ্যোধন যাৰ পাপীৰ পিঠাত মন অকাৰ্যত মন অন্যায় ধন বিত্তত মন দুঃশাসন যে নিজৰ শৰীৰটো নিয়ন্ত্ৰণ কৰিব নোৱাৰেগে বিকৰ্ণ উলুৰ লগত বগৰী পুৰা যায় ৯৯টা ভায়েকক ককায়েকক সমৰ্থন কৰিলেগে সেইকাৰণে মৃত্যু হ'ল সি যদি সমৰ্থন নকৰিলেহেঁতেন বিকৰ্ণ ভাল আছিল বিকৰ্ণ মৰিলকে সংগ দুখত বিকৰ্ণৰ মৃত্যু হয় নাই এইবাৰ আমি পঞ্চপাণ্ডৱলৈকে আহিছো পঞ্চপাণ্ডৱৰ পত্নী কোন দ্ৰৌপদী দ্ৰৌ মানে দুই পদ মানে চৰণ দুই ভৰিত দুই নাও দুখাখনে টানি আনিছে নহয় জানো আৰু বুকুত খামুচ মাৰি ধৰি দ্ৰৌপদী কি কৈছে গতিকে দুই ভৰিত দুই নাও গতিকে দুই ভৰিত দুই নাওটো হৈছেগে দ্ৰৌপদী সহদেৱ মানে ৩৩ কোটি দেৱতাই যদি কৃষ্ণ পৰম দেৱতা বুলি মানিব পাৰে আমি মনত আপত্তি কৰোঁ নকুল ন মানে নাই কুল মানে জাতি আমি জাতি নহয় জ্ঞাতি নহয় এক আত্মাহে মাত্ৰ আপোনালোকে পিন্ধি থকা কাপোৰেৰে ঢাকি থকা শৰীৰটোৰহে নাম বাচি আছো কাৰণে নামৰ আগত শ্ৰী জ্যোতিষীয়ে বা পিতৃ মাতৃয়ে দিয়া নামটো আৰু জাতিগত উপাধি শেষৰ ফালে বাচি আছো কাৰণে শ্ৰী মাজত নামটো জাতিগত উপাধি এই তিনিটা বস্তু লাগিলে মানুহটো নাম সম্পূৰ্ণ হয় কিন্তু সেই তিনিটা শব্দ কাপোৰেৰে ঢাকি থৈ দিয়া এটা দেহা যিদিনাখন আমি শেষ নিশ্বাস ত্যাগ কৰিম এই নামটোৰ আৰু ভেলু নাথাকে নকুল অৰ্জুন মানে অৰ্জন কৰা আমি কিবা এটা শিকিম বুলি আহিব লাগে বৃকুদৰ মানে বৃক মানে অগ্নি উদৰ মানে পেট এনেকুৱা অগ্নি পেটত থাকিব লাগিব যিয়ে মান অপমান সকলো সমান বুলি ভাবিব আৰু শেষত কি কৈছেগে যুধিষ্ঠিৰ ধৈৰ্য স্থিতপ্ৰজ্ঞতাৰ প্ৰতীক যুদ্ধটো যিজন স্থিৰ যুধিষ্ঠিৰ এই পঞ্চপাণ্ডৱ আৰু দ্ৰৌপদী অধ্যায়টো আৰু বেছি নাই আমাৰ মংগলাচৰণ আৰু বাকীখিনি আগুৱাই যাবলৈকে আমি বাপজনক সেৱা ধৰিছোঁ কৃষ্ণ বনবাসে আছে ৰাজা যুধিষ্ঠিৰ ৰাজ্য এৰি দুখ পাহাই অযুতেক শিষ সহিতে দুৰ্বাসা ভিক্ষা মাগিলন্ত যায় অন্ন দিব মই মোৰ কিনো ভাগ্য স্নান কৰা ঋষিগণ দ্ৰৌপদীক বোলে দুৰ্বাসাৱাশীল শীঘ্ৰে সাজ কৰা অন্ন দ্ৰৌপদী বোলয় মাগি অনা চাউল আগে ৰান্ধি বাঢ়ি খাইলো জীৱা অগ্নি দত্ত থালি গোট আছে ধুই পখালিয়া থৈলো থালি নুধুইলে মই নুভুঞ্জিলে লখে কৈ ভুঞ্জাইতে পাৰো হৰৰ সহ অন্ন যতে কলা গয় ততে দিবাক পাৰো অন্ন কন পাইলে দুৰ্বাসা সাহাপত পাণ্ডুকুল ভস্মেহে যায় কৃষ্ণ ব্যতিৰেকে দুৰ্বাসা সাগৰে ত্ৰাণ কৰ্তা কোনো নাই ভক্তৰ সংশয় জানি কৃপাময় তেখনে আহিয়া ভৈল কৃষ্ণে বোলে কিবা ভক্ষ দিতে পাৰা ভোকে মোৰ প্ৰাণ গৈল বোলন্ত দ্ৰৌপদী আগে ৰান্ধি খাই থালি কপ খালি থৈলো দুৰ্বাসাটো চাই তোমাৰ বাক্যত সমূলন চেতল গৈলো
কৃষ্ণ বোলে কিবা থালিৰ কুশিত অন্ন লাগি আছে তাতে চাহিয়া দ্ৰৌপদী এক অন্ন এক শাক আনি দিলা কৃষ্ণ হাতে কৃষ্ণৰ সন্তোষে ত্ৰৈলোক্য সন্তোষ সেই কণ শাক খাই দুৰ্বাসাৰ ক্ষুধা সমস্তে গুচিল তিল মাত্ৰ ক্ষুধা নাই ও দুৰ্বাসা বোলন্ত এত মানে ক্ষুধা গুচি গইলা কোন কাজে আগ পাছ চাই সমস্তে পলাই শীঘ্ৰে অন্তৰিলা লাজে কতো বেলি মানে গুণিয়া পাৱন্ত দুৰ্বাসা যে মহাজ্ঞানী জানিলো সম্প্ৰতি পাণ্ডৱক প্ৰতি তুষ্ট ভৈলা কৃষ্ণ স্বামী হেনয় বন্ধুৰ কৰুণা সিন্ধুৰ চৰণে শৰণ লৈলো কৃষ্ণ সেৱকৰ পদ ধূলি লয়া মই কৃত ভৈলো গীতা শাস্ত্ৰ খান সমুদ্ৰ সমান ভোগ কৈলো আতি অদৃশ্য ব্ৰহ্মক যেনে পাইবে খোজে যোগ আৰম্ভিয়া জ্যোতি যদি সাংগে পূৰ্ণ কলিতে নপাৰে ঈশ্বৰক তৌকমতি যেন গংগা যাত্ৰী পথে ত্ৰাণ প্ৰাণয়েৰে তভু পাৱে তীৰ্থ গতি ও গোবিন্দ মিশ্ৰে কয় তেজিয়া সংশয় ৰাম কৃষ্ণ মুখে স্মৰা সংগে আছে কাল এৰাৱাল জাল সুখে সংসাৰ কতৰা হৰি ৰাম ৰাম পদ ও পুনৰপি কৃষ্ণক মোহৰ নমস্কাৰ প্ৰবন্ধে গীতাৰ পদ কৰিব প্ৰচাৰ জ্ঞানী সাধু ব্ৰাহ্মণক নমস্কাৰ মোৰ মধ্যজনক লাগি কৰো হাত জোৰ সামান্য জনক প্ৰতি বোলো প্ৰিয় বাণী নিন্দা নকৰিবা মোক অতি অল্প জানি আকাশত পক্ষী উৰে যত দূৰ পাৰে মই পদ কৰিব মতি অনুসাৰে যদ্যপি শাস্ত্ৰৰ মই নজানো নিশ্চিত তথাপিতো কহিব কৃষ্ণৰ চৰিত্ৰ যেন বৰিষই মেঘে গংগাৰ ওপৰে মিশ্ৰ জলো মহাপাতে কত হন্তে তাৰে যেন অগ্নি কাঞ্চ কাষ্ঠ দহি কৰে চাই পাপীও নিষ্ঠাৰ হৈ সাধু সংগ পাই হৰিক উদ্দেশ্যি যিটো অবাস্য কৰতে তন্ত্ৰ মন্ত্ৰ শ্ৰুতিবিদ তভুতাক নাতে কতগুলা বাক্য যেন শুনিতে সুন্দৰ কিন্তু জন্ম কৰ্ম গুণ নাহি ঈশ্বৰৰ গদ্য পদ্য পদ আৰম্ভৰ চমৎকাৰ তাক যিটো পঢ়ে শুনে বৃথা শ্ৰমতাৰ তাক কহি ৰখিজনে মহাপ্ৰীতি পায় যেন বেংগেৱা তাকিয়া
ফুৰে পানী পায় আৰু বাৰে নমস্কাৰ পদাৰ বিন্দিত শুনিও ক গীতা শাস্ত্ৰ হয় যেন মত উপনিষদ বেদ মত ধেনুৰূপ ভৈল ধনঞ্জয় বৎস জানা দোহাক গোপাল গীতা শাস্ত্ৰ দুগ্ধ ভৈলা অমৃত সমান পৰমানন্দে সাধু সবে কৰে পান ঈশ্বৰ বুলন্তময় পৃথিৱীৰ ভাৰ সংহাৰিব মাত্ৰ আৰু যাব পুনৰবাৰ একে যে পাপিষ্ঠ কলি দুৰ্ঘোৰ সংসাৰ কেন মতে মোৰ ভক্তে পাৰ হোৱে আৰ সাক্ষাতে ঈশ্বৰ জানিবা পূৰ্ণ অংশে পূৰ্ণ ব্ৰহ্ম কৃষ্ণ ব্যক্ত ভৈল যদুবংশে পাছে কৃষ্ণ অংশৰূপ বাক্য কৰি বাজ অৰ্জুন কহিলন্ত ৰণভূমি মাজ অৰ্জুন নিমিত্তে ভৈলা লোক উপকাৰ তাকে কহি শুনি ভক্তে তৰুক সংসাৰ আপোনাৰ মূৰ্তি গীতা অংশে ব্যক্ত কইলা সংকেতে কহিলা যাতো গীতা নাম থৈলা আন শাস্ত্ৰে তন্ত্ৰে বেদে নপাৱে নিশ্চিত কৃষ্ণৰ মুখৰ গীতা সাক্ষাতে অমৃত ঈশ্বৰৰ বেদে বাক্য বুজিতে নপাৰে আশোক যে আনে ব্ৰহ্ম নুবুজে শংকৰে ঈশ্বৰত বিনে বেদে নজানয় আন যাম বুলি গীতা শাস্ত্ৰ বেদৰ প্ৰমাণ ও গৃহ গ্ৰন্থ গৃহৰ্থ যেন মহুদধি শুনিলাতে ধৰ্ম অৰ্থ চতুবৰ্গ সিদ্ধি গীতাক নিশ্চয় ৰূপে অভ্যাসৰ নৰ নলাগয় শাস্ত্ৰ তাৰ পঢ়িবে বিস্তৰ ও সৰ্বশাস্ত্ৰ অৰ্থ মথি থৈলা তাৰ সাৰ বাহ্য ভাগ মানে তাৰ কৰি পৰিহাৰ হেনয় প্ৰকাৰে ভৈলা গীতা শাস্ত্ৰ খান সংসাৰ তৰণী গীতা মুক্তিৰ সোপান যিটো জনে গীতাক শুনয় শ্ৰদ্ধা ভাৱে কৃষ্ণে ভক্ত হুয়াসে সাদৃশ গতি পাৱে এক শ্লোক অৰ্ধ শ্লোক শুনক গীতাৰ তথাপি জমৰ তাত নাহি অধিকাৰ অৰ্থক নজানে শ্ৰদ্ধা যুক্তে পাঠ কৰে তথাপি জানিবা সিটো সংসাৰ কতৰে একজন পঢ়ে আনে শুনে শ্ৰদ্ধা ভাৱে হৰিতাক তৰাৱন্ত সিও গতি পাৱে কৃষ্ণৰ যে হে চৰণ যে গোবিন্দ মিশ্ৰ কয় গীতা নাম শুনিয়া পণ্ডিতে সংকোচয় মই মূৰ্খ মতি তভু কৰিলো শাসে কিন্তু গুৰু চৰণৰ কৃপালেখে আশে নিচি হুয়া মহন্তৰ কৰ্ম কোৱাচৰে হস্তিৰ লাডক দেখি সহামাৰ্গ ফাৰে কিন্তু গুৰু কৃষ্ণৰ সেৱাৰ পাই বল ঈশ্বৰ নিশ্চয়ে ধ্ৰুৱে দিব্য জ্ঞান পাইল মহামহন্তক নমস্কাৰ মোৰ মনে সদা নচাৰক মনে ৰাতুল চৰণে হেন জানি সভাসদ শুনা সাৱধানে গীতা পদ বিৰচিব যথা শক্তি মানে হৰি ৰাম হৰি ৰাম ৰাম শ্ৰীকৃষ্ণায় নমঃ প্ৰথম অধ্যায় অৰ্জুন বিষাদ যোগ ধৰ্মক্ষেত্ৰে কুৰুক্ষেত্ৰে সমবেতা যুযুৎসৱ
মামকা পাণ্ডৱ শৈব কিম কুৰ্বত সঞ্জয় পদ। এই ধৃতৰাষ্ট্ৰ বদতি যে শুনিও সঞ্জয় কুৰু পাণ্ডৱৰ যুদ্ধ ভৈলা কেন নয়। ভীষ্ম আদি কৰি সবে মহাৰথী গণ কহা কোনে কেন মতে কৰিলে কৰণ। সঞ্জয় বদতি শুনিও ক মহাৰাই দুয়ো সেনা কুৰুক্ষেত্ৰে ভৈল একঠাই। চক্ৰ বিহু পাতিলে কৌৰৱ সকল সেনাৰ খবৰে পৃথিৱীত কৰে তলবল। পাতিলা সংকট বেহু পাণ্ডুৰ তনয় যেনে কৌতি ৰাহু সূৰ্য গ্ৰাস শিবে খোজয়। হেন দেখি তজু পুত্ৰ ৰাজা দুৰ্যোধন দুৰ্নৰ সমীপে শীঘ্ৰে কৰিলা গমন। কৃষ্ণ মূল গীতাভাগ আৰম্ভ হৈছেগে প্ৰথম শ্লোকেৰে। ইতিমধ্যে আমি শ্লোকটোৰ ব্যাখ্যা দিছিলোগে। ধৰ্মক্ষেত্ৰে কুৰুক্ষেত্ৰে সমবেত ইজুত সভা মামকা পাণ্ডৱ শৈব কিম কুৰ্বত সঞ্জয়। কৃষ্ণ শৰীৰটোত চৰণৰ পৰা শিৰলৈকে অৰ্থাৎ চৰণ তলৰ পৰা মস্তকৰ তালুলৈকে এয়া হ'ল কুৰুক্ষেত্ৰ। আৰু মস্তকৰ পৰা নাভিলৈকে এইখিনি হ'ল ধৰ্মক্ষেত্ৰ। অৰ্থাৎ প্ৰথমতে আমাক কৈছেগে সেইজন চতুৰ সেইজন যোগী যে শৰীৰটোত কুৰুক্ষেত্ৰক চিনিছেগে, কুৰুক্ষেত্ৰৰ মাজৰ ধৰ্মক্ষেত্ৰক চিনি লৈছে। চৰণৰ তলৰ পৰা শিৰৰ মস্তকলৈকে তালুলৈকে এয়া হ'ল কুৰুক্ষেত্ৰ। আমি বিভিন্ন ধৰণৰ কৰ্ম কৰোঁ, কিন্তু ধৰ্মৰ কৰ্মখিনি কেনেকৈ কৰোঁ আপোনালোকে চাওক। দুখন কাণ, দুটি চকু, নাকৰ ফুটা দুটা আৰু মুখখন ক'ত আছে? নাভিৰ ওপৰত। অকণমান আগতে মংগলাচৰণত কি ক'লেগে যে জলমল ডাল দুগোটা দুৰ্গন্ধ বুলি কৈছে। গতিকে আমাৰ বৰ্জিত যি দুখন দুৱাৰ আছেগে তাত আমাৰ কিমান ৰতি আৰু ভাল কথাত আমাৰ কিমান ৰতি, ভাল দৃশ্য আমি কিমান চাইছোঁ, নাকেৰে ভাল গোন্ধ কিমান লৈছোঁ, মুখেৰে ভাল কথা কিমান কৈছোঁ ভাবকচোন। আচলতে আমাক কিয় দিলেগে? কাণ দুখন দিলে সত্য শুদ্ধ কথা শ্ৰৱণ কৰিব। চকু দুটিক আমাক দৃষ্টি দিলেগে ভাল দৃশ্য দৰ্শন কৰিব লাগে। আৰু নাকৰ ৰন্ধ দুটি দিলেগে সুগন্ধ ল'বৰ নিমিত্তে। মুখখন কিয় দিলেগে? ভাল কথা ক'ব লাগে। কিন্তু আমি যদি তাক অধৰ্মত ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে আমাৰ কি হ'বগে? অকৰ্মত পৰিব। কিন্তু এই হাতখনক ধৰ্মৰ দৰ্জা বোলে। দুখন কাণ, দুটা চকু, নাকৰ ফুটা দুটা আৰু মুখখন 2, 4, 6, 7 এই 7খন ধৰ্মৰ দৰ্জা। আকৌ আছে নাভিৰ ওপৰত। সেইকাৰণে তালুৰ পৰা নাভিলৈকে এইখিনি কৈছেগে ধৰ্মক্ষেত্ৰ। অলপ পিছত ইয়াক ভাগ কৰিব। পৈচন্তি বৈখৰী পৰা যে মধ্যমা ও শৰীৰতে আছে জানা 4 চক্ৰ নিৰূপমা। এই ধৰ্মক্ষেত্ৰখনক আকৌ 4 ভাগ কৰিছে। দ্বিদল আজ্ঞা চক্ৰলৈকে পৈচন্তি, পৈশ্য মানে দেখা, বেখ্ৰী কণ্ঠ, এই ডিঙিৰ সাজটোত এডাল নাৰী আছেগে কুৰ্ম নাৰী, কুৰ্ম নাৰীয়া স্থৈৰ্যম। আৰু এই কণ্ঠটো কৈছেগে বেখ্ৰী, বাক অক্ষৰী, কণ্ঠৰ পৰা অক্ষৰসমূহ ওলাই। এই বুকুৰ ওপৰ পেটত এইখিনি হ'ল পৰাজে, নাভিৰ পৰা তলপেটলৈকে এইখিনি হ'ল আমাৰ মধ্যমা। ধৰ্মক্ষেত্ৰক 4 ভাগ কৰিছে। আকৌ কৈছোঁ পৈচন্তি, বেখ্ৰী, পৰাজে, মধ্যমা। ধৰ্মক্ষেত্ৰক আকৌ 4 ভাগ কৰিছে। গোটেই শৰীৰটো কিন্তু মস্তকৰ তলুৱাৰ পৰা চৰণৰ তলুৱালৈকে এইখিনি কি হ'লগে?
কুৰুক্ষেত্ৰ নাভিৰ পৰা তালুলৈকে এইখিনি হ'ল ধৰ্মক্ষেত্ৰ কুৰুক্ষেত্ৰে ধৰ্মক্ষেত্ৰে সমাবেতা ইজুতে সভা আৰু এই কুৰুক্ষেত্ৰৰ মাজৰ ধৰ্মক্ষেত্ৰত কি আছেগে আপোনালোকে 100 কৌৰৱকো পাব আৰু 5 পাণ্ডৱকো লগ পাব কি কৰতে তেওঁলোকে যুদ্ধ কৰিব যুদ্ধৰ বাবে উৎসুক হৈ তেওঁলোকে লগ লাগে মামাকা পাণ্ডৱ চাইবা কিবা কুৰুবতা সঞ্জয় হে সঞ্জয় কুৰুক্ষেত্ৰ যুদ্ধৰ ধৰ্মক্ষেত্ৰত উপস্থিত হৈ যুঁজৰ নিমিত্তেকে মোৰ পুত্ৰ কৌৰৱৰ বিপক্ষে পাণ্ডুপুত্ৰ পাণ্ডৱে কি কৰিছে মোক কোৱা আমি বিচাৰি ল'ব লাগিব নিজৰ শৰীৰতে কুৰুক্ষেত্ৰ বিচাৰি ল'ব লাগিব কে ধৰ্মক্ষেত্ৰ বিচাৰি পাব পাৰিব লাগিব আমি কৌৰৱক বিচাৰি পাব লাগিব আমি পাণ্ডৱক আৰু ধৃতৰাষ্ট্ৰক সঞ্জয়ে দিব্য দৃষ্টি পাইছে ব্যাসৰ পৰা তেওঁ কৈছে হে মহাৰাজ এতিয়া কুৰুক্ষেত্ৰত আপোনাৰ পুত্ৰ দুৰ্যোধনৰ হৈ একাদশ অক্ষহনী সৈন্যৰ সৈতে বিশাল সৈন্যৰ সৈতেকে তেওঁ সেনাবেহু সজ্জিত হৈ তৈয়াৰ হৈছে বিপৰীত পক্ষত মহাৰাজ যুধিষ্ঠিৰৰ হৈ 7 অক্ষহনী সৈন্য দলে অৱস্থান গ্ৰহণ কৰিছে দুই পক্ষৰ সৈন্যৰ আগমন চালচলন এইবিলাকত মেদিনী কপি উঠিছে হে মহাৰাজ পাণ্ডৱ পক্ষই আজি যুদ্ধৰ প্ৰথম দিনাখনেই সংকট বেহু ৰচনা কৰিছে সংকট বেহু কেনেকুৱা বাৰিষা সময়ত মাছমৰীয়া লোকসকলে পানী যোৱা স্থানত কিছুমান বাহৰ সজুলি পাতে যিবিলাক সজুলিত মাছ সাপ বেং কেকুৰা ইত্যাদি যদি সোমাই যায় আৰু ওলাব নোৱাৰে এনেকুৱাকে তেওঁলোকে সংকট বেহু পাতিছেগে পাণ্ডৱে যে সেই সংকট বেহুদি যি সোমাব কৌৰৱ পক্ষৰ বীৰ সেই আৰু প্ৰাণ লৈ ওলাই আহিব নোৱাৰে আৰু এনেকুৱা সংকট বেহু ৰচনা কৰা দেখি দুৰ্যোধনৰ মনটো দুৰু দুৰুকে কঁপিছে আৰু অষ্টগুৰু কৃপাচাৰ্যৰ মানে এই দ্ৰোণাচাৰ্যৰ ওচৰলৈকে বোলে কৈছে হে গুৰুদেৱ পাণ্ডৱৰ বেহুখন দেখোন কেনেকুৱা দেখিলেই ভয়ংকৰ আৰু এনেকে ভয়ংকৰভাৱে তেওঁলোকে বেহু ৰচনা কৰিছেগে সেই বেহুত যদি আমাৰ কোনো বীৰ সোমাই যায় আৰু তেওঁ জীৱনতে তাৰ পৰা ওলাই আহিব নোৱাৰে তেওঁৰ মৃত্যু নিশ্চিত গতিকে আমাৰ কি কৰা হ'ব এই বুলি উপদেশ বিচাৰি গুৰু দ্ৰোণাচাৰ্যৰ ওচৰলৈকে গৈছেগে যেন সংকট বেহু পাতি তেওঁলোকে যেনেকে ৰাহুৱে সূৰ্যক গ্ৰাস কৰিব খোজেগে মাত্ৰ এমুঠিমান সৈন্য লৈ পঞ্চপাণ্ডৱে যি বেহু ৰচনা কৰিছেগে আমাৰ দেখোন সৈন্যবিলাকৰ মনোবলেই নোহোৱা হৈছে আৰু কে দ্ৰোণাচাৰ্যৰ আগত গৈ পেলাই কৈছেগে আমাৰ কি কৰা উচিত আজি হিচাপটো কৈছোগে পাণ্ডৱ পক্ষত 7 অক্ষহনী কৌৰৱ পক্ষত 11 অক্ষহনী 18 দিনৰ যুদ্ধত 18 অক্ষহনী 43,07,600 সৈন্যই বীৰ গতি লাভ কৰিলে 11 অক্ষহনী কৌৰৱৰ 7 অক্ষহনী পাণ্ডৱৰ 18 দিনৰ যুদ্ধত দুই পক্ষৰ 43,07,600 সৈন্যই প্ৰাণ ত্যাগ কৰে এইবাৰ কৌৰৱ পক্ষনো কি কৰে কেনেকে তেওঁলোকে ৰণভেৰী বজায় কেনেকে যুদ্ধ আৰম্ভ হ'বগে কেনেকে তেওঁলোকে সৈন্য সঞ্চালন কৰিব তেওঁলোকে কি বেহু ৰচনা কৰিব এতিয়া আপোনালোকে পাব নমস্কাৰ কৰি দুৰ্যোধনে দ্ৰোণাচাৰ্য কৈছেগে হে আচাৰ্য হে গুৰুজন পাণ্ডৱৰ বেহুখন দেখোন কেনেকুৱা আৰু পাণ্ডৱ পক্ষৰ সন্মুখত যিকেইজন বীৰে অৱস্থান গ্ৰহণ কৰিছেগে আৰু তেওঁলোকে দেখোন একোজনেই আমাৰ সৈন্য বাহিনীক চেডেলি ভেডেলি কৰি দিব পাণ্ডৱ পক্ষৰ সন্মুখত কোন কোন আছে বুলি কৈছেগে ভীম অৰ্জুন শিখণ্ডী সাত্যকী ধৃষ্টকেতু যুযুধান দ্ৰুপদ বিৰাট কাশীৰাজ ধৃষ্টদম্য সব্য পুৰুজিত কুন্তিভোজ অভিমন্যু এই কেইজন সন্মুখত অৱস্থান গ্ৰহণ কৰিছে গতিকে ভীমক দুৰ্যোধনৰ বাদে বলে পৰা লোক কোনো নাই গতিকে ভীমক ব্যস্ত কৰি ৰাখিব লাগিব
অৰ্জুনক কৰ্ণৰ বাদে বলে পৰা কোনো নাই। আলোচনা কাৰ লগত? দ্ৰোণাচাৰ্যৰ লগত। কিন্তু দ্ৰোণাচাৰ্যৰ মনটো এনেকুৱা, যদি মই নিজে কেৱল ভীমৰ লগত ব্যস্ত হৈ থাকোঁ, বাকী কি হ'ব? বাকী সকলোতো কম নহয়। সিফালে কৰ্ণই প্ৰতিজ্ঞা কৰি থৈছে, পিতামহ ভীষ্ম যেতিয়ালৈকে ৰণত নপৰে তেওঁ হেনো যুদ্ধলৈকে নাহে। গতিকে অৰ্জুনক কেনেকে মই ৰখাম? সিখণ্ডি কৃষ্ণৰ সদৃশেই তেওঁ এজন ভাল সাৰথি আৰু মহাৰথীও। ভাল ৰথ চলাব জানে আৰু তেওঁ অস্ত্ৰ ধাৰণত অব্যৰ্থ। বিৰাটটো অৰ্জুনৰ অতি আপোন, কাৰণ বিৰাট ৰজা তেওঁৰ বিয়ৈ। কাৰণ অভিমন্যুলৈকে বিৰাট ৰজাৰ জীয়ৰী উত্তৰাক বিয়া কৰি আনিছে, আৰু বিৰাট ৰজাৰ পুত্ৰও তাত আছে, উত্তৰ। কাশীৰাজ আছেই, ধৃষ্টদ্যম্য দ্ৰৌপদীৰ যজ্ঞসম্ভূত ভাতৃ সব্যৰাজ আছে, পুৰুজিত আছে, বসুদেৱৰ ভাতৃ কুন্তীভোজ, বসুদেৱৰ ভগ্নী পৃথাক। কুন্তীভোজ ৰজাই ডাঙৰ দীঘল কৰিছিল কাৰণে পৃথাৰ আন নাম কুন্তী। অভিমন্যু সুভদ্ৰাৰ সন্তান, অৰ্জুনৰ পুত্ৰ। বিজয়, বিক্ৰান্ত, অপৰাজিত, সিন্ধুপতি, সুভেগ, উত্তম, নীল, সুভদ্ৰ, সুমতি, কেকয়, যুধামন্যু, সাৰংগ, সৌবীৰ, আৰু অকমান পিছত আছে যদিও দ্ৰৌপদীৰ পঞ্চপুত্ৰ আহিছে। যুধিষ্ঠিৰৰ লগত দ্ৰৌপদীৰ হোৱা পুত্ৰৰ নাম প্ৰতিবিন্ধ, ভীমৰ লগত হোৱা দ্ৰৌপদীৰ পুত্ৰৰ নাম শ্ৰুতসেন, অৰ্জুনৰ লগত হোৱা দ্ৰৌপদীৰ পুত্ৰৰ নাম শ্ৰুতকীৰ্তি, নকুলৰ লগত হোৱা দ্ৰৌপদীৰ পুত্ৰৰ নাম শ্ৰুতকৰ্মা, সহদেৱৰ লগত হোৱা দ্ৰৌপদীৰ পুত্ৰৰ নাম শতানিক, আৰু দ্ৰৌপদীৰ এই 5 পুত্ৰও আহিছে। এইবাৰ কৈছেগে ৰথী, অতিৰথী, মহাৰথী কোন কোন, এই বিষয়ে বৰ্ণনা দিছেগে। যদি এখন ৰথত থকা এগৰাকী বীৰৰ সৈতে আন এগৰাকী ব্যক্তিয়ে বীৰে মাত্ৰ এখন ৰথে যুঁজ কৰে, দ্বন্দ্বযুদ্ধ মানে সমানে সমানে। কোনোবাই যদি যাঠি লৈছেগে, আন এজন বীৰে যদি যাঠিয়ে যুদ্ধ কৰিছেগে, দ্বন্দ্বযুদ্ধ। যদি দুজন বীৰে তৰোৱালেৰে একেলগে যুদ্ধ কৰিছেগে, সেয়া দ্বন্দ্বযুদ্ধ। একে সমান সমান অস্ত্ৰ যে কৰ্ণ আৰু অৰ্জুনে ধনুখৰেৰে যুদ্ধ কৰিছেগে, দ্বন্দ্বযুদ্ধ। যদি এখন ৰথেৰে আন এজন শত্ৰুপক্ষৰ বীৰৰ লগত যুদ্ধ কৰে, তাক অৰ্ধৰথী বুলি কোৱা হৈছে। 1000 ৰথক একে ৰথে যুদ্ধ কৰে, 1000খন ৰথৰ লগত যি যুদ্ধ কৰিব তেওঁক কোৱা হৈছেগে মহাৰথী। আৰু যেতিয়া সন্মুখৰ পৰা অহা অসংখ্য লেখ যোগ নাই সীমাহীন ৰথৰ লগত বীৰৰ লগত শত্ৰুপক্ষৰ বীৰৰ লগত যুঁজ কৰিব, তেওঁৰ নাম অতিৰথী। অতিৰথী আৰু মহাৰথী কিন্তু কুৰুক্ষেত্ৰ যুদ্ধত বহুত কম আছিল। কৰ্ণ, অৰ্জুন, যুধামন্যু, ধৃষ্টদ্যম্য, চেকিতান, দুৰ্যোধন, ভীষ্ম, দ্ৰোণাচাৰ্য, অশ্বত্থমা, কৃপাচাৰ্য, কেকয়, উত্তমোজা, সুবীৰ, মাত্ৰ 17 জন মহাৰথী আৰু অতিৰথী আছিল। সেই 17 জনে 18 দিনৰ যুদ্ধত কিন্তু দপদপাই আছে। গতিকে এওঁলোকক কৈছেগে। আৰু এইবাৰ সঞ্জয়ে ধৃতৰাষ্ট্ৰক ক'ব, আপোনাৰ পুত্ৰ দুৰ্যোধনৰ হৈ যিসকল বীৰে কুৰুক্ষেত্ৰ যুদ্ধত আত্মত্যাগ কৰিবলগীয়া, প্ৰাণ আহুতি দিবলগীয়া আহিছে, তেওঁলোকৰ নামবোৰো কৈছোঁ। হে মহাৰাজ শুনক, কোন কোন আহিছে কৌৰৱ পক্ষৰ হৈ। কৃপাচাৰ্য যি হ'ল দ্ৰোণাচাৰ্যৰ খুলখালী, অশ্বত্থামাৰ মোমায়েক, কৃপ বুলিও কয়, কৃপাচাৰ্য বুলি কয়। কৌৰৱ পাণ্ডৱ দুয়োটাৰে শাস্ত্ৰগুৰু আছিল। কৃতবৰ্মা, দ্ৰোণাচাৰ্যৰ পুত্ৰ অশ্বত্থামা, দুঃশাসন, কৰ্ণ, বিকৰ্ণ, ভূৰিশ্ৰৱা, অসমৰ পৰা যোৱা নৰকাসুৰৰ পুত্ৰ ভগদত্ত, শাল্ব, শল্য, কম্বোজ, বীৰ জয়দ্ৰথ, বৃষকেতু, বৃষসেন, ভীষ্ম গুৰুদ্ৰোণ। কৰ্ণৰ 3টা পুত্ৰ আহিছে। কৰ্ণৰ 3টা পুত্ৰ আছে, অশ্বকেতু, শশকেতু, বৃষকেতু। যুদ্ধৰ পাছত বৃষকেতু থাকে, অশ্বকেতু আৰু শশকেতুৰ মৃত্যু ঘটে। দুৰ্যোধনৰ পুত্ৰ লক্ষণো আহিছে। সুশৰ্মা দুৰ্যোধনক
কৃষ্ণই খোজা বাবে নাৰায়ণী সৈন্য দিছিল নাৰায়ণী সৈন্যক সংক্ষপ্তক সৈন্য বুলি কয় আৰু সংক্ষপ্তক সৈন্যৰ সেনাপতি হ'ল সুশৰ্মা আৰু ইয়াত সুশৰ্মা হৈছে বিন্দ অনুবিন্দ বিসংগ চেতিপতি হক জবন তালভদ্ৰ জংঘমতী সুভেক মল্লাৰ বীৰ বীৰভদ্ৰ ভানু পুৰঞ্জন ভগীৰথ পাৰিপত্ৰ থানু গয় গদ শতধনু বীৰ ময়মত্ত বিতিসূত্ৰ চেদিপতি কামবীৰ দত্ত আৰু মুক আদি কৰি শত ভাই ধনুধৰ সংগ্ৰামে মাৰিব যদি আশে পুৰন্দৰ যদি অৰ্জুনৰ হৈ পুৰন্দৰ অৰ্থাৎ ইন্দ্ৰ নামীহে স্বৰ্গৰ পৰা তেওঁকো মই এঘৰি তেওঁৰ লগত যুঁজিম এই বুলি দুৰ্যোধনে কৈছেগে আৰু এনেধৰণে বৰ্ণনা সঞ্জয়ে কাক দি আছেগে ধৃতৰাষ্ট্ৰৰ আগত। Yeah.